এতিয়া দেহটো আৰু আত্মাটোৰ দুজনৰ মাজত কথোপকথন হৈছে। তেওঁক কৈছে তুমি কিয় ইমান চেংলেটীয়া স্বভাৱৰ, দেখাত হৃষ্টপুষ্ট আৰু গাম্ভীৰ্য যেন, কিন্তু তুমি যে জঁপিয়াই জঁপিয়াই বুলি আছা। তেওঁ কৈছে যে ৰাজন, মই যিমান পাৰোঁ নিজক সংশোধন কৰাৰ ব্যৱস্থা কৰিছোঁ। বোলে কি সংশোধন? যে মোৰ পদপিষ্ট হৈ যাতে পোক পৰুৱাও নমৰে তাৰ কাৰণে মই সাৱধান হওঁ। গছৰ নিজৰ পাৰি ফেলে মই কোনো কাৰণত ফল নাখাওঁ, ফলটো সৰি পৰিলেহে মই তাক গ্ৰহণ কৰোঁ, যাতে গছক দৰকাৰ নাই ইয়াক। গতিকে এনেদৰে মই জীৱন দি আছোঁ। বোলে তুমি জধামূৰ্খ, দুজনৰ কথোপকথন। কিন্তু এনেহেন নহয় যে ৰাজাই একো জানা নাছিল নেকি। ৰঘুগণ ৰজা কিন্তু বৰ জ্ঞান। কিয়? তেওঁ যি সন্তৰ সংগতি উদ্দেশ্য লৈ আহি আছে, এইটো মহৎ কৰ্ম। এইটো এই জ্ঞানখিনি প্ৰত্যেকৰে নাহে। সন্তৰ সংগ ল'ব লগা জ্ঞানখিনি প্ৰত্যেকৰে নাহে, ৰঘুগণৰ আহিছে। এতিয়া তেওঁ কৈছে যে আমাৰ ঘৰতে আপোনাৰ যি এই জড়তা, আপুনি কোন ৰাজ্যৰ ৰাজা? তেওঁ নাম কৈ দিলা। বোলে এই ৰাজ্যৰ ৰাজাটো আগতেও আছিল, আপোনাৰ দেহ শেষ হ'ব, আপুনি ৰাজ্যভাৰৰ গোটেই লিপচা পৰিত্যাগ কৰি গুৰু বন্দনাৰ কাৰণে আহি আছে, আপোনাৰ ৰাজ্য কাই চাব? মোৰ সতী সন্ততি। তেনেহ'লে আপুনি ৰজা হৈ বৰ্তমান নাই। আপোনাৰ সতী সন্ততি অৰ্পণ যদি কৰি আছে, আপুনি ৰজা নহয়। তাৰপিছত আপুনি যি প্ৰজাপালক হৈ ৰজাৰ বেশত থাকি চাণ্ডালৰ কাম কৰিছে, গৰিহিত কাম, ইমান বয়া কথা কোনোবা ৰাজাক ক'ব পাৰিব? জ্ঞান নহজনে ক'ব পাৰিব নেকি? তেতিয়া তেওঁ চিনি পাইছে যে তুমি কোনি তত্ত্বজ্ঞানী, মোক কৰ্কৰ্থনা কৰিব পাৰা। তেতিয়া কৈছে যে তুমি যি চাকৰ নকৰ বুলি আমাক ভাৰ বৈছা, প্ৰত্যেকজনক এতিয়া লগ কৰি সুধি চোৱা, তেওঁলোকে তোমাক খুব ফূৰ্তি আৰু সন্মানৰ কাৰণে ভাৰ বৈ আছে নেকি? দোলাভাৰীকেইটা সোধা। দোলাভাৰীকেইটাৰ মুখত দেখি চাইছে, তাহো কিহৰ কাৰণে কৰিছে? জীৱিকাৰ অৰ্থে। যদি দোলাভাৰ নবয়ে ঘৰত চলিবলৈ সুখে মৰিব, মই কি কাম কৰিবি? সৈনিকবিলাকে যুদ্ধৰ কাৰণে অস্ত্ৰ ধৰি আছে, দোলাভাৰীয়ে তাক লৈ দিছে, চাকৰে ভৰি টিপি দি আছে, বিচাই বিচি আছে। জীৱিকাটো কিহৰ? জীৱিকাৰ অৰ্থে কাম কৰিছে, তোমাক সন্মান কৰি নহয়। সুধি চাবা, ৰাজাৰ তালুই যিবাই লাগিল। আৰু তেতিয়া তেওঁক কৈছে যে তুমি আৰু আত্মা ভিন্ন, মই ভিন্ন। মোক যি দেখি আছে আপুনি, এই মই ভিন্ন আৰু মোৰ আত্মা ভিন্ন, মই আত্মাৰ অৰ্থে কাম কৰোঁ। তেতিয়া ৰাজাই অলপ, মই বেলেগ বেলেগ কথা কৈ থাকোঁ, বয়াটো নাপয়। আত্মা কাক চিনিব লাগে তাৰমানে আমাৰ এইটোতে কথোপকথন দুজনৰ আচৰিত কথা। ইয়াতে যদি কালি হোৱা নাই কথাখিনি মই কৈ যাওঁ। ৰাজাই কিথেন কৈ দিছে যে মোৰ আত্মা ক'ত থাকে? বোলে দেহতে আছে। তেওঁক সোধা প্ৰশ্নৰ উত্তৰ, দেহতে আছে। তেনেহ'লে মই দেহৰ কৰ্ম যি কৰি আছোঁ, যেনে মই ভাল ঠাইত থাকিব লাগে, ফেনখেন দিল্লী খামব নহয়, উচপিচ লগাব নহয়, এইটো মোৰ দেহৰ কৰ্ম দেখা। কিন্তু আত্মাটোৱে ইয়াৰে ফল ভোগ কৰি আছে ৰঘুগণৰ মতে। ৰঘুগণে এতিয়া ধুনীয়া এটা উদাহৰণ দিছে যে আমি ভাত, আইসকলে ভাত ৰান্ধে গম পাব, কুকাৰতে দেই বা হান্দিতে যেনেকৈ দিছে। প্ৰথম কি হ'ব? আপুনি জুইৰ ওপৰত উঠৈছে কুকাৰটো বা হান্দিটো, প্ৰথম পাত্ৰটো গৰম কৰিব। জুয়ে কি কৰিব? পাত্ৰটো গৰম কৰিব নহয়। আপোনালোকে চাউল তাউল ধুই জোখৰ মতে পানী দি তাতে দি দিছে, প্ৰথম পাত্ৰটো গৰম হৈছে। গৰম পাত্ৰটোৱে পানীখিনি উতলা হৈছে, গৰম কৰিছে। উতল অহা পানীটোৱে ভাতটো সিজৈছে নে নাই? ভাতটো যদি আধা ফৈটা হৈছে, আমি বকো নহয়, তাৰমানে টিকাটো ঠিক নহ'ল, জালটো নালাগিল। ভিতৰত লগি সিজে দিয়া চাউলটো এটা ডাঠ মস্ত, তাক ভিতৰত লগি সিদ্ধ কৰি আমাক খাব পৰা কৰি দিয়ে। ইমান সাধাৰণ কথা, আপোনাৰ লগত থকা বস্তুৰ কাৰণে আমি উদাহৰণক আনিছোঁ যে ভাতটো তৈয়াৰ কৰোঁতে পাত্ৰটো গৰম হ'ব, পাত্ৰটোৱে পানী গৰম কৰিব, পানীটো বহুত গৰম হোৱাৰ পাছত উতলাইব, উতলোতে পানীটোৰ গৰমত ভাতটো সিজিব আৰু আমি খালোঁ। এতিয়া তেওঁ কৈছে যি দেহত আত্মাটো আছে, এইটো প্ৰিয় খানাটো জিবাই খাইছে বা দাঁতে খাইছে বা মোৰ পেটত গৈছে, এই উপকৰণৰ ভোগ। যেনেকৈ চাউলটোত তাতে ডাইৰেক্ট জুই লগা নাই, কিন্তু জুইৰ ক্ৰিয়া চাউলটোকো গৈছে। চাউলটো কেতিয়ানে সিজছে? জুইৰ প্ৰকোপত সিজছে। কিমান তত্ত্ব কথা চাওক, জুইৰে ক্ষমতা আছে কাৰণে চাউলটোক ভিতৰত থাকোঁতে সিজৈছে। চাউল আৰু জুইৰ কিন্তু প্ৰত্যক্ষ সংযোগ নাই।
ভৰতক বুজাই দিছে যে মোৰ আত্মা মন বল বুদ্ধি অহংকাৰ এই যে আমাৰ সম্পূৰ্ণ ইন্দ্ৰিয় সুখ এই গোটেইখিনি ইন্দ্ৰিয়ৰ লগতে জড়িত। যদি আত্মা ভিতৰত আছে তেওঁ চাউল সিদ্ধ হোৱাৰ দৰে তেওঁ ভিতৰত সিদ্ধ হৈছে। তেওঁ সুখ দুখৰ জড়িত হ'বই লাগিব, কাৰণ তুমি জড়িত নহ'লে তোমাক উতল অহা পানীয়ে সিজে দিছে নহয়। গতিকে আত্মাটো পৃথক হৈ যাব নোৱাৰে। এতিয়া ৰজা ভৰতে কি ক'ব, জ্বৰ ভৰতে ৰজাই কি ধুনীয়া কথা ক'লাক, আৰু আমাৰ আচলতে ইয়াতে উত্তৰহীন হৈ যাওঁ। সঁচা যেনে লাগিল কথাটোতো সঁচা কথা ক'লাক। এই গভীৰতা, আৰু তেওঁ যে জ্ঞানী পণ্ডিত আগৰ পৰাই আছিল জন্মসূত্ৰে তাতে গম পায়। তেওঁ এতিয়া ব্যাখ্যা দিছে। আজি ইয়াতে আহোঁতেও আপোনাৰ ওচৰত তেওঁ বহিব, বহুদিন বহি আছে, মইতো বহুদিন থাকিলোঁ। ওচৰত আমাৰ ঠাই ৰখাও ব্যৱস্থা আছে। যিবিলাক স্কুল কলেজত যায় তাহাৰ লগটো স্পেচিয়েল লগ, যিটো তাৰ কাৰণে ঠাই ৰাখে। জ্বৰ ভৰতে বুজাই আছে যে মনেদি মিলা মানুহজনৰ কাৰণে ঠাই অকণ ওইলে ৰাখিম, আৰু নিজে বহি আছোঁ। তেওঁ আহিলে ইয়াতে বহিবা দিম। এনেতে বেলেগ বেলেগ মানুহ আহিল, আপুনি বহিয়া পাওঁ মানুহটো আহিল, আপুনি দেখাই নৰে সেইটো, কিন্তু আহি পেলাই আপোনাৰ গুৰিত ঠাই দেখছে, আহি আজি তোৰ লগতে বহিম ৰ, জাৰি পুচি আহি বহিল। ইয়াতে তেওঁ আহিলে আহিব দে, একো নহয়, মইতো বহিবা লাগে, বহি গেল। আপোনাৰ মনটো অশান্তি হৈ থাকিল, অলপ উচপিচকৈ থাকিল, মেলাকৈ বহি আছিল ধুনীয়াকৈ, আপোনাৰ মনটো অসহ্য লাগিল। আৰু তেওঁ আহি পায় নাই মূল বন্ধুটো আৰু একজন আহিল, আহি আহি কুহাৰ লগত বহোঁ দে, আজি ঠাইয়ে নাই। তেওঁ মুচিক আছে আৰু বহিল, আপোনাৰ জাগা নাই, নিজৰটো জাগা ৰৈ, বন্ধুটোৰ নাই। আপোনাৰ মনটো আৰু মলিন হ'ল। বাইৰ কাৰণে ৰাখি থৈ দিছোঁ, দেখছা এইটো মস্ত লেট কৰে গোটেই, ক'বাও দিগদাৰ হয়, আহি মানে ভেঁচি ঠেলি বহি মনটো শান্তি নাই। এতিয়া মনটোৱে যে সেই বাইগৰাকী গুৰিত বহিলে ভাল লাগিব বুলি কাক কৈ থৈ দিছে? মনে সাজু কৰা বস্তু, যে মোৰ গুৰিত যদি আমকা বাই বহে মোৰ বৰ আনন্দ লাগে। এতিয়া দেখা পালাক দূৰত তেওঁ আহিছে, দূৰতে কিটি দিয়া মোৰ গুৰিত লগিয়া, বোলে তাতে দেখোঁ জাগা নাই, আছোঁ জাগাই নাই, কিন্তু তিনিজনৰ জাগাত তিনিজন বহিছে, তেওঁ আৰু টিপ দি মাতি আছে, গুৰিত লগি গেল। বন্ধু তেওঁ জানি যে তেওঁৰ লগত বহিলে মোৰো শান্তি। এতিয়া যাই সেই দুজনটো ভালকৈ বহি লৈছে, আপুনি যিজনক মাতব আপুনি জাগা উলিয়াই দিব লগা হৈছে। এখন ফেৰা দাঙি হ'লেও তেওঁক বহিবা দিছে, দুজনে মুচি মুচি এক জাগাত দুটাই বহি, মনটোৰ শান্তি। তিনিটাত জাগাত অকলে বহি আছিল, ইতেনো শান্তি, লগতজন আহিব বুলি লগতজন নাহিল, বেলেগে ঠাই আগুৰি ল'লা। লগতজন যিতেন আহিল, নিজৰ ঠাইও অধিকাৰ কৰি তেওঁ বহিল। কষ্ট পাই আছে দেহাই, মনে শান্তি পাইছে। বাইক ভৰিত বহাই লৈছোঁ না, মনটোৰ শান্তি কিন্তু যোনদিনা উঠি আছে ভৰি খেল, সেইটোৰো এইটোৰো খেলবাও নহয়, হয় না নহয়? এইটো হৈছে আমাৰ মনৰ বিকাৰ। অৰ্থাৎ মনে য'ত শান্তি অনুভৱ কৰিছে, তাতে শৰীৰৰ সুখ দুখৰ লগত মনটো নহয়। দুখতো মনটোৱে শান্তি পাইছে, যদি আমকাকাৰ বাই গুৰিত বহে মোৰ মনৰ শান্তি, কিন্তু দেহত দুখ। কিন্তু দেহত দুখ পালেতো আমি অশান্তি হ'ব লাগে মনৰ। কিন্তু যিকেইটাই ভালকৈ সাজি কাচি আহি গুৰিত বহিছিল, তাহাৰ লগত মনটো নিমিলে কাৰণে অশান্তি, আৰু বাই আহি পাৰ পাছত কষ্টত বহি অশান্তি। গতিকে মনৰ যিটো ভাৱনা, এইখিনি আমাৰ কি আত্মাৰ লগত জড়িত নহয়। পাইছে না? এই জ্বৰ ভৰতে এই কথাটো বিশ্লেষণ কৰি দিলা। তিথেন চকুত থিয়া হৈ গৈছে, তিথেন ৰাজাৰ চকুত থিয়া হৈ গৈছে যে এওঁটো সাধাৰণ বস্তু নহয়। আমাৰতো ৰাজাই কোৱাৰ পাছতে আমি চাৰেণ্ডাৰ কৰিলোঁ হয়, বাপে ইমান তাত্ত্বিক কথা কৈছে, এই ৰাজাৰ লগত নৰা, ভাত সিজা কথাটোতে নহয়। কিন্তু এইবাৰ তেওঁ যিটো বুজাই দিলা, তেওঁতো আৰু বৈয়েটোৱে, যাৰ লগত মনৰ মিল আছে তাৰ লগত দুখে কষ্টইও আনন্দ, আৰু যাৰ লগত মনৰ মিল নাই, অজস্ৰ খাদ্য অজস্ৰ সম্ভাৰে অজস্ৰ সনাৰ উপায়ো মোক আনন্দ নেদে। বিয়া বাৰু আদি কৰি গোটেইবিলাক চা, মন যাৰ লগত মিল থাকিব তেওঁৰ লগত আনন্দটো বেলেগ লাগে, এসাঁজৰ মূৰত খাওঁ। গতিকে আমাৰ এইটো কাই কৰি আছে? মনে কৰে ক্ৰিয়াটো। এই যে সিদ্ধ হোৱা খাদ্যৰ ৰস, লাৱণ্য, মুখৰ স্পৃহা, দেহৰ সৌন্দৰ্য, ধন ঐশ্বৰ্য বিভূতি মনৰ কাৰণ হৈ গেল, আৰু আত্মা ভিন্ন হৈ গেল। তিথেনে তেওঁ সেই জাপ মাৰি নুমি আহি সেৱা হৈছে, এওঁ সাধাৰণ পণ্ডিত নহয়। এবাৰ যদি বোলা হইল মই যেই সেইজন, তোমাৰ প্ৰশ্নত কিবা আছে প্ৰয়োজন।
ইয়াৰ উত্তৰ শুনা যি হ'ব আচয়, বৰুণৰ পাশহন্তে নাহি মোৰ ভয়। আৰু নাহি মোৰ শংকা ইন্দ্ৰদেৱৰ বজ্ৰত, যমৰ দণ্ডত মহেশ্বৰৰ ত্ৰিশূলত। আন দেৱতাৰ অস্ত্ৰে নাহি মোৰ ভয়, বিপ্ৰকুল অৱহেলি হৃদয় কাম্পয়। ৰাজাই কি কৈছে যে মই তোমাক বিপ্ৰ বুলি জানা নাছিলোঁ, নহ'লে তোমাৰ ভাৰ মোৰ ভাৰ তোমাৰ তাতে নিদিলোঁ হয় কাণ্ডত। এতিয়া সেইখিনি কথাৰ মাজত আৰু এটা কথা লুকাই আছে, মই আৰু বেছিকৈ খচৰি খচৰি বকো কাৰণে যাতে বয়া নধৰে মোক। এতিয়া আপোনালোকক যিয়ে যাক সন্ত বুলি ভাবছে, আপোনালোকৰ ভিতৰতো আছে, আমাৰ ভিতৰতো আছে, যদি কোনোবা সন্ত পণ্ডিত বা তেওঁ ভাল বুলি ভাবে, তেওঁৰ কাণ্ডত ভৰ দি আমি চলোঁ। এই ধৰ্ম ৰাজ্যখনত কেনেকৈ চলিম এই আমকাই দিয়া উপদেশত আমি চলোঁ। কিবা হ'লেও ফোন আমাকো, আমাৰ সাধাৰণ মূৰ্খ হ'লেও বহুতে ফোন মাৰি সুধে অমুক অমুক তুই কি কৰিম বোলে অমুক কৰক, যিখিনি আমাৰ জ্ঞানে ঢুকে। এতিয়া ভৰসা কৰিব আৰম্ভ কৰে। এই ভৰসাটো কিয়? আত্মিক নিৰাপত্তাৰ কাৰণে, আত্মাটোক মই কল্যাণ কৰিব লাগে। আৰু এই ভৰসাৰ হেতুকে কৈছে যে মোৰ ইন্দ্ৰৰ বজ্ৰকো ভয় নাই, বৰুণৰ শক্তিক মোৰ ভয় নকৰোঁ, কোনো দেৱগণৰ ক্ষমতাত, এতে মহেশ্বৰৰ ত্ৰিশূলক, যমৰ যমদণ্ডক মোৰ ভয় নাই, কিন্তু বিপ্ৰই মোক অহিত কৰিব তাক লৈ মোৰ বৰ ভয়। এই বিপ্ৰকায় যিজন সাত্বিক, যিজন তাত্বিক তত্ত্ব জানে, যিজন সাত্বিক সন্তৰূপে চলে, এই সন্তৰ প্ৰতি মহাভয়। কাৰণ সন্ত য'ত কুপিত হয় তাতে কোনোৱে ৰক্ষা কৰিব নোৱাৰে। আপোনাক দেখছে দুৰ্বাসাক চক্ৰই খেদি ফুৰিছে নহয়, সন্তৰ ক্ৰোধ যেতিয়া ভকতৰ প্ৰতি অন্যায় হ'ব। এওঁ কৈছে যে মোৰ এই ভয়ে মোক অন্তৰ কপে আছে, গতিকে যদি তুমি বিপ্ৰ বুলি জানিলোঁ হয়, ব্ৰাহ্মণৰ পুত্ৰ বুলি জানিলোঁ হয়, মোৰ ভাৰ তোমাৰ তাতে নিদিলোঁ হয়। ভাৰ মানে তেওঁৰ যিটো ওজন ডলাব হৈছে নহয়, আমি প্ৰত্যেকে তেওঁ সেইখিনিকো আৰু জ্ঞাত হাৰে এইটো কথা কালি বুজাই দিছে তেওঁ, যে আমি কাৰো ভাৰ আচলতে কাৰো ব নাই। আমি যে বহুত বাপেকে পুত্ৰটোক গালি পাৰে, কাম কৰিব একো নাজনা, ক্ৰিকেট খেলবা গুচি গৈছে, এই মই আহি চিলিণ্ডাৰ আনিছোঁ, তেওঁৰ দায়িত্ব বুলি সংসাৰখন চলে ৰাখে। কিন্তু এনেকুৱা নহয়, আমাৰ প্ৰত্যেকৰে নিজা নিজা দায়িত্ব থাকে। শৰীৰটোৰ ভাৰো মই নিজে বোৱা নাই, এই ভূমিত এৰি দি ফুৰিছোঁ, ইয়াতে বহি লৈছোঁ নহয়, কি আৰামত। কাই লৈ আছে? ভূমি। পৃথিৱীখন এনে এটা বস্তু, ইয়াতে যদি এচিড পচছে, আমাৰ সাধাৰণ কাপোৰত পৰিলে, গাত পৰিলে পুৰি যায়, কাপোৰত পৰিলে পুৰি যাব, এচিড সোণাৰীৰ হাতত যি থাকে। সেই এচিড যদিও পৃথিৱীত পৰে, পৃথিৱী নিৰ্লিপ্তভাৱে মানি লয়। তাক আমি কদল কোৰেদি খান্দি দিছোঁ, দিটোতে বিভিন্ন আৰু ফচল মানে লগাইছোঁ, তেওঁ নিৰ্বিকাৰ ৰূপে আছে না। গৰম পানীও তাতে মাৰি দিছোঁ, ঠাণ্ডা পানী হ'লেও তাতে মাৰি দিছোঁ, কোনোদিন কৈছে নেকি প্ৰতিবাদ? প্ৰকৃতিৰ পৰা প্ৰতিবাদ নাই। কিন্তু আমি কি কৰণীয় এইটো জানিব লাগে। সেইকাৰণে ভাৰ বহন কৰোঁতা এক প্ৰকৃতি ঈশ্বৰে, আমি আমাৰ ভাৰ বহন কৰা নাই। যেনেকৈ ভৰিৰ পতা দুটাই তাৰ কৰম মানে এইটো কলা ফুলটোই শক্তি লৈ পেলাই আমাক চলে আছে। কলা ফুলটো ক'ৰ পৰা পাইছে শক্তি? বোলে উৰুৰ পৰা। উৰু ভাজ লগে আমি বুলিব পাৰোঁ না, উৰুৰ পৰা তলৰ ভাৰখিনিহে কলা ফুলে লৈছে, উৰুৰ ওপাৰৰখিনি কি কঁকালৰ পৰা এখিনি ভাৰ তেওঁ লৈছে। তাৰমানে বিশেষকৈ দেখুৱাইছে যে প্ৰতিটো বস্তুৱে আমাৰ ভাৰ লওঁতা স্বয়ং শ্ৰীহৰি। একদিনাৰ ঘটনা এটা কিছুমান ভাগৱতত কৈছোঁ, কেইটামানে জানিব। আমাৰ গাঁৱলীয়া মানুহ থাকে টাউনত, এতিয়া ঘৰ মাটি কৰিছে, ডাঙৰ চাকৰি কৰিছে, কিন্তু গাঁৱতো ঘৰ আছে, ভাইবিলাক আছে খেতি বাতি কৰা, তেওঁ ডাঙৰ চাকৰি কৰে টাউনত, তাতে ঘৰ মাটি কৰি নিগাজি হৈছে। মাহেকে পষেকে বছৰত ঘৰৰ পৰা পিঠা পনা কিবা কিবি খুচুৰা বস্তু লৈ এনেকৈ দি ফুৰে। এদিনাখন সেই হাউলে ভাতৃটোই কচুই মচুই যত যিমান পাৰে আৰু ঘৰুৱা বস্তু লৈ তোতে আৰু নাপায় খাবা, যিহেতুকে ঘৰুৱা বস্তুখিনি নাপায়, শাক পাচলি গোটেই বজাই কৰি লৈ একদম বজা বান্ধি তেওঁ যাই ট্ৰেইনত উঠব। ৰাতিপুৱা ৰখি আছে সৰুপেটাত, টাইমত ট্ৰেইন আহিছে, ঘুচকে ৰৈছে, কিছু যাত্ৰী নুমছে, কিছু যাত্ৰী উঠছে। যাত্ৰীমাখান উঠোতে যাৰ যি ব্ৰিফকেছ আছিল চববিলাক ট্ৰেইনৰ ওপৰত উঠাই দিছে, দিব নহয়। আমিও দেখিছোঁ ট্ৰেইন ভ্ৰমণ করছে না, বহুতে করছে কিজানি। গতিকে ট্ৰেইনখন যেতিয়া চালোঁ, এতিয়া ষ্টেচনৰ পৰা যাবা দিলাক, ট্ৰেইনখন তৎক্ষণাত নাযায় নহয়, আটা মাৰি থাকে,
ই ষ্টাৰ্ট দিব ইফালে লাহে লাহে। এই যিজন গাঁৱলীয়া মানুহ আছিল তেওঁ অশিক্ষিত আৰু কিন্তু সন্ত। তেওঁ ভাবি আছে কি বাপৰে বাপ, এই ট্ৰেইনখনত ইমান মানুহ উঠছে, লগতে চবৰে বয়বস্তু আছে, তালি টপলা আছে, ট্ৰেইনখনৰ বৰ কষ্ট হৈছে। এতিয়া কমচে কম এইখিনি মানুহবিলাকে নিজে নিজে কৰিব লাগে, সচেতন হ'ব লাগে, নিজৰ ব্ৰিফকেছটো নিজে লওক। যদি নিজৰ ব্ৰিফকেছটো যদি নিজে লয়, ট্ৰেইনখন যাওঁতে অলপ সুবিধা হ'ব, ওজন অলপ কমব। তেওঁৰ চিন্তাখিনি ভাল হৈছে না। তেওঁ ট্ৰেইনত উঠছে, উঠি নিজৰ ব্ৰিফকেছটো এইবাৰ মাথাত লৈছে বয়বস্তুৰ সৈতে, যে বেলেগে লগ বা নলওক মই এইখিনি কাম কৰি দেখুৱাম, তাত কৰি মোৰ ব্ৰিফকেছটো মই লৈ থাকোঁ। তাৰ পাছত তাৰ হাঁহি উঠি গৈছে, ট্ৰেইনখন লাহে লাহে গুটি ল'ব হৈছে আৰু দাউবাৰ হৈছে জোৰৰে, আহোঁ কায়ো নাজানে, দেখছা না। এতিয়া মই লোৱাৰ পাছতো অলপ সহজ হৈছে। গতিকে এই বজাৰটো লোৱাৰ কাৰণে ট্ৰেইনখন দাউৰতে সহজ হৈছে না, হৈছে নেকি? বজাৰটোকো ট্ৰেইনে নিছে, তেওঁকো ট্ৰেইনে নিছে, কাৰণ তেওঁ নিজে ট্ৰেইনৰ ভিতৰত আছে, তেওঁ বজাৰটো মাথাত ৰখা আৰু কাষত থোৱা একে কথা। গতিকে আমি কিছুমানে দায়িত্বটো নিজে লৈ ভাবোঁ মই মোৰ সংসাৰ চলাই আছোঁ, মই নহ'লে আহোঁ মৰব। তোমাকো যি টানি আছে স্বয়ং পৰম ব্ৰহ্ময়ে, এই ট্ৰেইনৰ ইঞ্জিনটোৱে গোটাকে টানি আছে আৰু ইঞ্জিন ৰূপে চিৰিহৰি বহি আছে। বাকী আমাৰ মনৰ ভেম এইবিলাক, মইহে চলাই আছোঁ, মইহে উপাৰ্জন কৰিছোঁ, মই ৰান্ধি দিয়াহে খাব পাইছে। গতিকে যিটো আমাৰ দেহ, এই দেহটো আমি ৰূপত নহয়, দেহটোৰ যা প্ৰত্যেকৰে নিজা নিজা গড় গাঁথনি আছে। আজি যদি এখন গাড়ী চাওঁ বা বাইক এখন আপোনালোকে চাই, বিভিন্ন ডিজাইন কৰি আছে, ল'ৰাবিলাকে গম পাব, নতুন নতুন ধৰণৰ মেনুফেকচাৰিং তাৰমানে তৈয়াৰ কৰি আছে। আজিৰ যিটো মডেল তাত কৰি ভিন্ন কৰি দেখুৱাব কিয় বাধ্য, কিয় কাৰণ 4 লাখ 5 লাখকৈ এটা ইঞ্জিনিয়াৰক দৰমহা দিয়ে এটা কোম্পানীয়ে। গতিকে তেওঁক কি কৰিব দিছে, চিন্তা কৰিবাই দিছে, যিটো এইটোত কৰি সেইটো ভাল হয়, সেইটোত কৰি সেইটো ভাল হ'ব, মানুহে সেনেকৈ পইচা খাটাব আৰু নিব কিনি। গতিকে তেওঁক তাৰ কাৰণে দিছে। ঈশ্বৰ কৃষ্ণ, ঈশ্বৰ সিজন যিয়ে একবাৰ জীৱবিলাকৰ মেনুফেকচাৰিং থেচিছ বানাইছিল, দ্বিতীয়বাৰ প্ৰমাণ চাব লগা শুনাই হৈছে। আমাক যেনেকৈ বানাই দিছে, চকু দুটা এতে থাকিলে ভাল লাগে না এতে থাকিলে ভাল লাগবে, একেবাৰে তেওঁ নিখুঁত ৰূপে বানাই দিছে। আৰু যাই ক্ষয় ক্ষতি নহকৰি জন্মিছে, তেওঁলোকক কিমান ঈশ্বৰে ভাল পাই ভাবি চাব। আজি কিন্তু নিজে নিজে আইনাত চাই এনেকৈ চাওঁ, মোক বা কেনে দেখা হৈছে, ভাল ড্ৰেছ কৰিও না, মুখত দিয়া দিলোঁ, লিপষ্টিক দিলোঁ আৰু নিজক নিজে চাই থাকোঁ, মই মস্ত সুশ্ৰী যেন লাগে। এই ৰূপটোক লৈকে কাই আনি দিছে, কৃষ্ণয়ে দিছে। মোৰ ৰূপগুণ কাই দিছে, তেওঁ দিছে, কিন্তু আমি খন্তেক সময়ৰ কাৰণে পাহেৰি যাওঁ। ভৈলহ স্বতন্ত্ৰ ইটকি নদভূত নামঘোষাত দিছে। তোমাক পৰম ঈশ্বৰ নাজানি হৰি 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 হৰিয়ে মহায় অপৰাধে দ্ৰোহয়া চৰিলো আমি। তেওঁৰে দ্ৰোহ কৰোঁ আমি, তেওঁকে আৰু মটকি মটকি গালি পাৰি আছোঁ। কানা ঈশ্বৰে দেখা নাপয় মোক, কিমান যতনা ভুগি আছোঁ, গালি পাৰি আছোঁ। অন্ধ চকু লৈ আহিছোঁ, কাৰণ কিয় চব কৰ্ম যেন ঈশ্বৰে কৰে, মোক সুখ দিয়াটোৰ গৰাকী তেওঁ, কিন্তু দুখ পোৱাৰ লগে লগে গালি পাৰোঁ, কেৱল সুখ লাগে আমাক। গতিকে এইটো কি মনৰ স্পৃহা, মন ইমান অস্থিৰ আৰু মন ইমান চঞ্চল যে আমাক কিমান পিটনিৰ ফালে, কিমান বয়া স্থানৰ ফালে লৈ লৈ যায়। ইয়াক মাধৱ গুৰু সেয়ে বৰগীতৰ দ্বাৰাই বিনাইছে। ৰে মন খেবহু এ হৰি কহু চৰণা নিকটে মিলবে হব মৰণা। আমাৰ ওচৰতে মৃত্যু আহি আছে, ইয়াক দেখা নাই। গতিকে হে মন সেৱহু, হে মন সেৱহু হৰি কহু চৰণা। চৰণা মানে চৰণ, হৰিৰ শ্ৰীচৰণত হে মন সেৱা লোৱা। মাধৱ গুৰুয়েও বৰগীতৰ জৰিয়তে তাকে বৰ্ণনা কৰিছে। মন মেৰি ৰাম
ভাগৱত আমাৰ প্ৰায় 1.5 মাহ হয়। কিমান বিজ্ঞজন আহিছে ইয়াত, কিমান জ্ঞানীজন আহিছে। আপোনাহক বোধহয় সদায় থকা মানুহে ইয়াতে আমাৰ আছে, কিন্তু ভাগৱতে আমাক ক্ৰিয়া কৰিছে নে নাই? যদি কৰিছে, মনটোক আমি সঁচাই বান্ধবা পাৰছোঁ না? লোভ তৃষ্ণাৰ পৰা মুক্ত অলপ হ'লেও হৈছোঁ না? 1.5 মাহ টাইম গেল, কিন্তু মনত স্থিৰ কৰক এতিয়া যে ভাগৱতক আহি আহি আমাৰ উপকাৰ কি সাধিল। যদি একো হোৱা নাই, অনুষ্ঠানৰ নামত অনুষ্ঠান হৈ আছে, কাম হোৱা নাই। আজি আমাৰ সত্ৰৰ তৰফৰ পৰা যিটো এটা ব্যৱস্থা কৰা হৈছে, এই আত্মমাখনবিলাকক পৰমাত্মামুখী কৰাৰ, যদি কোনো একজনো ইমানৰ ভিতৰত আমি 300-400 ডেইলি গেডাৰিং হওঁ, তাৰে ভিতৰত যদি আমি একজনো তৈয়াৰ হোৱা নাই, একজনেও ভগৱত ভক্তিৰ ফালে আগবাঢ়া নাই, অনুষ্ঠানটো কিন্তু মিছা। ইয়াৰ দোষ কেৱল শুনন্তাখিনিৰে নাথাকে অকল। এনেওতো হ'ব পাৰে যিসকল ইয়াতে বহি আছে তেওঁলোকৰ জ্ঞান গভীৰতা কম, যে আপোনালোকৰ কৰ্ণত ই প্ৰৱেশ কৰিব পৰা নাই, প্ৰৱেশ কৰিছে অন্তৰত ইয়াক স্পৰ্শ কৰা নাই। এনেওতো হ'ব পাৰে যে আপোনালোকে কথাবিলাক শুনছে কিন্তু ইয়াক মান্যতা দিয়া নাই, কিবা এটা দোষে চুই আছে, যাৰ কাৰণে ইমান ভাগৱত ইয়াতে অহৰ্নিশে 1.5 মাহ ঘৰে ঘৰে প্ৰতিটো চুবাই ক'ত ভাগৱত নাই? আজিকালি ঘৰে ঘৰে হোৱা হৈছে। কিমান ডাঙৰ কথা, ইমান ডাঙৰ ধৰ্ম, চব য'ত বৈকুণ্ঠ আৰু মৃত্যু লোকতহে কেৱল ভাগৱত হয় বুলি আমাৰ ভাগৱতৰ দ্বাৰাই জানকাৰী, কিন্তু আমি শুদ্ধ হ'ব পাৰিছোঁ নে নাই? আমাৰ মাৰ্গ নিশ্চিত কৰিছোঁ নে নাই? কাৰণ মৃত্যুমুখী প্ৰত্যেকেই। যিটো আমাৰ যাত্ৰা, যোনদিনা আমি আৰু তাৰ পৰা ঘূৰি নাহোঁ, আমি যদি দীঘল যাত্ৰাত যাওঁ, গুৱাহাটীত পৰ পুৰীত যিবিলাকে যাব, এসপ্তাহ আগৰ পৰা সাজু কৰে, 1.5 মাহ আগতে টিকট কাটবা লাগে। কিন্তু যিটো যাত্ৰাত আমি প্ৰত্যেকে যাবই লাগিব, নিশ্চয়তা নাই, মানে আমাৰ নিশ্চিত আমি যামেই, কিন্তু সময়টোৰ নিশ্চয়তা নাই। প্ৰতিদিন আমি প্ৰবন্ধ কৰিব লাগে, তাৰ কাৰণে ৰেডি হ'ব লাগে, লাগে না নাই? লাগে কাৰণে আপোনালোকে আহিছে, এইটো কিন্তু নিশ্চিত, কাৰণ আপোনালোকে ভাগৱত ভাল পায়। কিন্তু ভাগৱতে ক্ৰিয়া কৰিছেনে নাই এইটোক চাই লওক, নহ'লে এই 1.5 মাহ জোৰা আমাৰ যিটো প্ৰক্ৰিয়া ই অথলে যাব। একজন হ'লেও শুদ্ধ হৈ একজনক বুজক যে মই কিন্তু লোভ তৃষ্ণা এৰিলোঁ, মোৰ কিন্তু সংসাৰৰ বিষয় বিফলৰ প্ৰতি অলপো ইচ্ছা নাই, মই অনীহা। এইটোৰ কাৰণে লাভৱান কাই হ'ব? সেই নিৰ্দিষ্ট আত্মাটো হ'ব। একজনকো যদি ক্ৰিয়া কৰে এই কথাই, তেহে এই অনুষ্ঠানৰ সৎফল হ'ব। নহ'লে গালু বালু খোলাপতিৰ তাল, ডেইলি প্ৰসংগ, ডেইলি ভাগৱত, কামৰ কোনে একো নাই। এনে ইফালেও চাইছোঁ, ইফালেও গাইছোঁ, মনটো চঞ্চল, লেৰ ফেৰে তাকো গালি পাইছোঁ, ইয়াকো চাইছোঁ। কিয়? তুমি স্থিৰ হ'ব লাগিব। প্ৰথম স্থিৰ, দুনিয়াখন ক'ত ভাহি গৈছে তোমাৰ কি আহি যায়? তুমি তেওঁৰ লগত সংযোগ হ'ব আহিছা। নাম ডাকনি এনেই নহয়, ভাগৱতত বহা কাৰ্য এনেই নহয়। প্ৰথম কথা নিজৰ মান্যতা লাগিব। আৰু যদি কোনোবা সৎপুৰুষে ইয়াতে বহিছে, সৎ বাক্যৰ দ্বাৰাই তেওঁ সৎ বাক্য ক'ব পাৰিছে, অন্তৰত কিন্তু আপোনালোকৰ পখা মেলছে, এইটো প্ৰত্যেকটা আত্মাই কিন্তু ক'ব লাগিব। আৰু সেইকাৰণে কৈছোঁ, এই যাত্ৰাটোত যাতে সহায় হেতু যিটো পৰিৱেশ ৰচনা কৰা হৈছে, ইয়াক ধাৰণ কৰক। একজন হ'লেও তৈয়াৰ হৈ যাওক। হয়তো ইয়াতে যজ্ঞজন, আমিতো অযোগ্যই, যজ্ঞজন বহি আপোনালোকক সেই আহ্বান কৰক, যিটো আহ্বানত পৰমাত্মাৰ ফালে এই আত্মাটো মেল খায়। নহ'লে চল চাতুৰি, ঠগ প্ৰবঞ্চনা, কপটতা, কলুষ্ম ভাৱনা, কলিৰ মলে একদম ডিঙিলৈ পুতি থৈ দিছে। মই আপোনাক সহ্য নকৰোঁ, তেওঁ মোক সহ্য নকৰে, তেওঁক মই বেয়া পাওঁ, তেওঁ গুৰিত বহি মোৰো অসন্তুষ্ট, এইবিলাকে চলি আছে। কিয় থাকে? আমি নিজে ভাগৱত বক্তা, 10টাক উপদেশ দি আছোঁ ইয়াতে বহি, কিন্তু মই শুদ্ধ নহয় ভিতৰৰ পৰা। আৰু এই যাত্ৰাটো সেইকাৰণে আমাৰ প্ৰত্যেকে যিটো কায় বাক্য মনৰ সন্তুষ্টি আহিব লাগিছিল, নাই? আমি নিৰানন্দক আৰু বাৰ ভোগোঁ বুলি, এই নিৰানন্দ আহিব কিন্তু নালাগে। এইখিনিৰ শ্ৰম সাধনৰ কাৰণে ৰাজনক উপদেশ দিছে তেওঁ। কেবা কয় মত পূৰ্বা পৰে আপুনি বুজাই, মই পুনি চলি আছো কপিলৰ ঠাই। টান উপদেশ হাৰি বিজ্ঞান ভকতি,
সংসাৰ তৰিবে লাগি কৰি আছো মতি। সংসাৰ তৰণৰ কাৰ কাৰ ইচ্ছা আছে? ৰঘুগণ ৰাজাৰ দৰে হওক, সংসাৰ তৰণৰ কাৰণে তেওঁৰ যাত্ৰা। যদিও দোলাভাৰীত আহি আছে, মন কিন্তু স্থিৰ হৈ গ'ল, মইতো ভুল কৰি আছোঁ, মোৰ সেই ৰাজকীয় ভাৱ ইতিয়ানো আছে, মোক পালকিত লৈ যাই থাকিব লগা হৈ আছে, মইতো এইটো অন্যায় কৰিছোঁ। কাৰণ তেওঁলোকে জীৱিকাৰ অৰ্থেহে মোক দাঙি আছে, মোক স্বামী মানি কৰা নাই। তেনেহ'লে মই তেওঁলোকৰ লগত মই সমান, কোন চাকৰ কোন ৰাজা এই দুনিয়াত? কোনোতো নাই। একমুঠন জাগাত বিদায়, বিদায় গোটেৰে একে, নাঙত হৈ আহিছে নাঙতহে যাব। আহোঁতে একলা যাওঁতে একলা, সংগে নাযায় কেউজন। কোনোৱে সংগ নভ্য তোমাৰ। সম্পত্তি অঙহী বঙহী, সা সম্পত্তি, সতী সন্ততি, বন্ধু পৰিজন, মৃত্যুৰ বেলা চব অসাৰ। গজেন্দ্ৰই মদমত্ত ধৰি সংসাৰ চলি ঘূৰি আছিল, কিন্তু তেওঁক যেতিয়া গ্ৰাসে ধৰে, গ্ৰাসে টানি নি আছে, কি হস্তিনীৰ আগত কৈছে মোক কিবাহে টানি ৰ, কাণে কাণে কৈছে মাত্ৰ, বাকীকেইটাই যাইকে তলুছে, কিনো কয় বুঢ়াটোক বোলে টানি নিয়ে। তেওঁৰ সাহসতে আমি মৰি আছোঁ। নাতি পুতিকেইটা যাইকে তাৰি উঠছে, ই বুঢ়াকো খাব আমাকো খাব, বুঢ়াকে টানি নিব পাৰা যিহৰ শক্তি, গতিকে তেওঁলোক নাই। পত্নীকেইটাই এৰিব নোৱাৰে কাৰণে তথাপি তাহো তাৰিত উঠছে, কিহে টানিহে আপোনাক অলপ বল দিয়ক। বোলে বল দিয়া নহয়, মই বহুত টাইমৰ পৰা যুঁজি আছোঁ, যিমানে জোৰ কৰোঁ সিমানে মোক তলক লগি নাই। কি কয়? বোলে বোলে জোৰ দিয়কচোন, এই চাহ নহয় মোক চুপকে দিলা, কিবাহে টানি নেই। তাহোক ভয়তে তাৰিত উঠছে, সুৰে সুৰে জ্বৰে তাৰি না, ঘৈণাককেইটা এৰিব নোৱাৰে কাৰণে। কিমান গৈছে, সহস্ৰ বছৰ যুদ্ধ হৈছে, সিমান দিন কায়ো ৰখি নাথাকে নহয়। আমি এই দুশকৰ আজি 7 দিনা গলি কটকে নাককে আৰু জুবিন গাৰ্গৰ কাৰণে আছে, কিন্তু লাহে লাহে শিথিল হ'ব আৰু তেওঁলোকে খাব, বাছ পাই লাগিব বাকীকেইটাই। ঠিক তেনেকৈ এওঁৰ সম্পৰ্কৰ বাকীবিলাকে গুচি গৈছে হাতীবিলাকৰ চানাবিলাক, কেৱল ঘৈণাককেইটাই সুৰে সুৰে টানি ৰৈ আছে। আমাৰ কি বিলাই হ'লে, এওঁ যদি নহয় আমি কেনেকৈ চলিম, তেওঁলোকৰ দুখ আছে। গতিকে কিন্তু মৃত্যু বেলাত কায়ো সংগ নেদে, না বল জোৰ যি ক্ষমতা আছিল। তেওঁ যেতিয়া চিত্ৰকূট পৰ্বতৰ ৰাজা হৈ আছিল, ভাল ভাল ফলবিলাক ঈশ্বৰক দিবা পাল্লা হৈ নেদলাক। আজি কান্দবা ধৰিছে, প্ৰভু আপোনাক দিবা একো নাই, মই যদি ভাল ভাল ফল মই নিজে নাখায় আপোনাক দিলোঁ হৈ, মোক আজিৰ দিনত আপুনি পৰিত্ৰাণত আহিলা হৈ। আজি হেহেচাই সুৰেদি মাৰি মাৰি থেঠলা খোৱা পদুম ফুল এটা আছে, সেইটো লৈয়ে দাংছে ওপাৰত ফুল লৈ, প্ৰভু মোক এই সংকটৰ বেলা বাচক। সুন্দে মেৰাই ধৰিলন্ত সুবৰ্ণ কমল, সুবৰ্ণ মানে কিয়? সোণাৰ পদুম ফুল বুলি কৈছে, মনৰ ভাৱ। গজেন্দ্ৰই ভাবছে মোৰ আজি ভক্তিটো ইমান তুংগত উঠছে, মোৰ সোণা ৰূপা ঘৰত যি আছে চব আপোনাক দান কৰি মই ভক্তি কৰিলোঁ হৈ। সেইকাৰণে মনৰ ভাৱ সোণৰ দিয়াৰ কাৰণে কমলটো পদুম ফুলটো সোণৰ হৈ আছে। ঈশ্বৰৰ প্ৰাপ্তি যেতিয়া শুদ্ধ আত্মাই তেওঁক বিচাৰে, ভকতে যদি মোক তৃণতৰুকো দান কৰে সেই মোৰ পৰম স্পৃহা, আৰু অভকতে যদি 1000 নৈবেদ্যকো দান কৰে তাতে মোৰ স্পৃহা নাই। সেইকাৰণে গুৰুজনাই লিখছে যে কি দিয়া পুজিব যাদৱৰাই, কি দিয়া পুজিব মাধৱৰাই, ব্ৰহ্মাণ্ডৰ হব বস্তু তোমাতেহে পায়। আজি যি আপ্যায়ন কৰিম বুলি ঠগিত দিছোঁ, ভাল ভাল চাই আপেল দামী দিবা দিছোঁ, সেই আপেলত ফুলতে আগতে ভমৰাই চুইছে না, তাতে ইথেনো পকাই পিনছে। আমি আৰু ভাবি আছোঁ কৰ্তন খুট নহ বস্তু আপোনাক অৰ্পণ কৰিম, নোৱাৰোঁ। খুট নহ বস্তু এটাই আছে, সেইটো হৈছে ভক্তি। আপুনি দ্ৰব্যত যদি নৈবেদ্যত যদি বিৰাট দামী বস্তু আনি উপহাৰ দিম বুলি আছে, এইটোত স্পৃহা নাই। তেওঁক দিয়া খুটকণ এটা 3 দিনৰ মূৰত টেকলিটো জাকৰে আৰু তাৰে পৰা খুট পাওঁটো ঈশ্বৰক অৰ্পণ কৰে সুদামাই, যে তুমি মোৰ লগত বৰ কষ্ট খাইছা, আজি এই খুটটোৱে পাইছোঁ, তেওঁক সেইটোকে অৰ্পণ কৰোঁ। আৰু দুয়োটাই জলাহাৰ কৰি খাম দি থাকে, বাগাত দি থাকে। গতিকে আমাৰ যিটো ভক্তিত্বত তেওঁ কোনো নিবিচাৰে। তেওঁ হৈছে অকাম ঈশ্বৰ, অকাম ভক্ত আমি, আৰু তেওঁ হৈছে নিষ্কাম ঈশ্বৰ। তেওঁৰো কামনা বাসনা নাই, ভকতৰো অকাম হ'ব লাগিব। সকামভাৱে ভজিলেও পায়, কিন্তু মোক্ষ পোৱা নাযায়। সেইকাৰণে ভকতি যাতে অকাম হয় তাৰ ব্যৱস্থা আপোনালোকে কৰিব। কিবা সেহি কপিলে ধৰিয়া ভিন্ন বেগ, লোকক তৰিবে লাগি ফুৰা দেখে দে, কদাচিত গতি যোগেশ্বৰ সমস্তৰ, নপাৰ বুজিতে মন্দ মতি নিৰন্তৰ।
যে মই ইমান মন্দমতি, মোৰ জ্ঞান খুব সীমাবদ্ধ, আৰু মোৰ এনে লাগিছে যেন আপুনি কপিল ৰূপে আহি মোক কঠোৰ সংগ দিছে। কাৰণ কোনিৰ ইমান ক্ষমতা আছে, কোনোবা ব্ৰাহ্মণ বালক ইমান পণ্ডিত্য আছে বুলি মই মোৰ ৰাজ্যত জানা নাছিলোঁ। আজি যে মই কপিল প্ৰভুক দৰ্শনৰ কাৰণে তেওঁক গুৰু মানিম বুলি যি মনত স্থিৰ কৰি আহিছোঁ, ঈশ্বৰ স্বয়ং নিজে মোৰ প্ৰতি সদয় হৈ কপিল ৰূপে আপোনাক পঠাইছে, নহ'লে ইমান তাত্ত্বিক জ্ঞান আপোনাৰ ওচৰত নাথাকিল হৈ। তেওঁক নিবেদন জনাইছে। আৰু এহি মতে ব্ৰাহ্মণক পুচি হেহি খাৱে, জ্ঞান পৰ কথা তান উচ্চাৰি গুচাবে, স্বামী সেৱকৰ কাৰ্য শ্ৰম পৰিমত, অনুমান কৰি আমি দেখো মনত। এই কথাখিনি অনুমান কৰিহে তেওঁ মনত শ্ৰম কৰ্ম দম নিজৰ স্পৃহা গুৰুভক্তিটোৰ নিজে নিজে আইভা আৰম্ভ কৰিছে। জগতকে সত্য জাক দেখি বিদ্যমান, শয়ন ভোজন স্নান গমন আদান, প্ৰপঞ্চত পৰে সত্য নেদেখি বিচাৰ, এহি মানে মাত্ৰ মনে কৰি আছো সাৰ। যে আমি আমাৰ যিটো জাগতিক ক্ৰিয়া, আমি সুখ দুখৰ লগত জড়িত, আমাৰ চকু যি দেখিছে সেইটো সঁচা যেন লাগি আছে, কিন্তু এইবিলাক ভ্ৰম। মই মোৰ বুলি ভাবা বস্তুখিনিও ভ্ৰম নহয়, চব চাই নিজৰ দেহটোক আমি ভাল পাওঁ কাৰণে, নিজৰ দেহটো সুশ্ৰী সুঠাম আৰু ভালে ৰখাৰ কাৰণে আমাৰ প্ৰবন্ধ নহয়। জুই পুৰিল কিমান দুখ লাগে, বাৰ্ণলৰ পৰা কিবা দিম, দেহটোৰ প্ৰতি সচেতন, এই দেহটোৱে সংগ নেদে নহয়। শিশুকাল আছিল, আপুনি থিয়া হ'ব নোৱাৰে, আঙুলিত ধৰি ধৰি বুলৈছে, কৈশোৰ যৌৱন আদহীয়া বুঢ়া বাৰ্ধক্য হৈ আৰু লেউহেউ হৈ কেঁচুটোৰ মানে কেঁচুৱাটোৰ দৰে একে অৱস্থা যাই পাইছে, আৰু দুটাই ভৰিত ধৰি হাতত ধৰি ধৰি নিবা লাগে, পেং দি দিব, তোৰ বেৰি দিব, লাখুটি দিব। গতিকে আমাৰ শিশুটোৰ যি অৱস্থা, সেই ৰূপ ধৰিয়ে জীৱটো যাব ওলায়। যিটো তেজ শক্তিৰ গৰমত যিটো সুশ্ৰী সুঠাম দেহ ছাল সতৰা দিব। বুঢ়া ভাই হৰি গুণ গাই নাচা, আহা বৰগীত এইটো মাধৱদেৱৰ। কোন দিনা ধলি শৰীৰ পৰয়, আউৰ কি বাট চাই আছা বুঢ়া ভাই। তাতে ধুনীয়া বৰ্ণনা দিছে, ছাল হতাহত হাড় গোটাগত, দান্তেৰ নাহি অৱস্থা, দাঁত নাই সেই আৰু গড় গড়ে চবে দিছিল তামোল, চকচকীয়া তামোল। এতিয়া দুই খুন্দা মাৰি কাইবা লৈছে, কাইবা হে নাহি দে, মোৰ বেদনা কৰে, তামোল খালি নাখাওঁ বহি এছোঁ, অজ্ঞান শক্তি। গতিকে আমাৰ এই বস্তুখিনি লোপ পাই আছে। দেহাটোৱে সংগ কিছুদিনৰ কাৰণে দেই, দেহাৰ সংগ শ্মশান ঘাটলৈ, তাৰ পাছত যাত্ৰা দেহাৰ নাই, আত্মা কিন্তু দেহত কৰি উৰ্ধত। আত্মাৰ যাত্ৰা চলি আছে কাৰণে মহাপুৰুষ মাধৱদেৱে বসন্ত ৰাগত বৰগীত এটা দিছে। হৰি হেৰ ৰে বা পখিলো হৰণে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, হৰি হেৰ ৰে বা পখিলো হৰণে। তেওঁ কাকুতি কৈছে এইটোকে, যে আপোনাৰ বাচি থাকোঁতে আপোনাৰ অনুগ্ৰহত বাচি থাকোঁ, মৃত্যুৰ পাছতো প্ৰভু আপোনাৰ আশীৰ্বাদ লাগিব, সেইকাৰণে জনমে মৰণে নেৰা বুলি কৈছে। এটা অনুৰোধ, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে,
জীৱন থাকোঁতেও মৃত্যুৰ পাছতো মোক আপোনাকে বান্ধৱ বুলি মানি লৈছোঁ। এই দৃঢ় ভক্তি থাকিব লাগিব। মৃত্যুৰ পাছত কি হ'ল? আত্মাৰ যাত্ৰা। আত্মাটোক যদি তেওঁ মুকলি কৰি নেদে, আত্মাটোৱে আৰু বেলেগ কবচৰ মাজত সোমাব লাগিব, জন্ম যন্ত্ৰণা। ইয়াক কৈ আছে জড়বন্ধন, কৰ্মবন্ধন। আৰু আমি আমাৰ দুখ সুখৰ যে এইবিলাক মাৰণা মাৰি মাৰি থুপৰাইছোঁ, সুখ দুখৰ গুটিবিলাক, এইবিলাক জড়বন্ধনৰ ক্ৰিয়া। কিমান ডাঙৰ তাৎপৰ্য চাব। বহুতে সৎ কাম কৰে, ভাল কাম বহুতে কৰে, যিবিলাকে ধৰ্ম ধৰে, যিবিলাক বৈষ্ণৱ পুথি সন্ত ভকত ৰূপে থাকে, তেওঁলোকে ভাল কাম কৰে। আৰু ধৰ্মৰ বিচাৰ নকৰাকৈ বহুতে সন্তই ভাল কাম কৰে। এজন বন্ধুই কৈছিল যে মই কিন্তু দিনটো সেই পালনামত গাই ফুৰা মানুহখিনিকো ভাল নাপাওঁ, আৰু মই নিজে সেইটো কাম ভাল নাপাওঁ। কাৰণ ঈশ্বৰক কেৱল ঈশ্বৰ ঈশ্বৰকৈ থাকিলেতো নহ'ব, আমি কাম কৰিব লাগিব। তাত কৰি মই ভাবোঁ যিবিলাক ভিক্ষাৰী তাক দান দিয়া যাওক, যিটো অন্ধ, সেই অন্ধজনৰ কেটাৰে অলছে বা লেলভুদুৰে অলছে, তাক লৈ মই ঘৃণা তৃষ্ণা নাই, মই তাক পথটো পাৰ কৰি দিওঁ। গাড়ী মটৰৰ কাৰণে পাৰ কৰিব নোৱাৰে, মানুহ তাতে খুজি ফুৰে 1 টাকা 2 টাকা দিয়ে, যদি মই পাৰোঁ তাক 10 টাকা দিওঁ, চিংৰা চাহকৈ খুৱাওঁ। সঁচা ঘটনা এটা কৈ আছোঁ। মোক সুধছে এতিয়া ধৰ্ম কাৰ হৈছে? দিনে ৰাতি মাইকত পালনাম গাঁৱটোৰ না মই এইটো কাম কৰি আছোঁ, মই কিন্তু এইটো ভাল নাপাওঁ, মোৰ হৈছে না তাৰ হৈছে? আপোনালোকে কি ক'ব? আপোনালোকে ধৰ্মত ঘূৰে, এতিয়া আপোনালোকে কি ক'ব? সেই বাপজনাৰ কোনটো কাম ঠিক আছে? তেওঁৰ কামটো ঠিকে আছে না? কামটো ঠিকে আছে, এইটো পুণ্যৰ কাম। কিন্তু আপোনাক যদি প্ৰশ্ন কৰে এই কথাটোকে ভাঙি দিব, এই তফাত ইয়াতে পাৰ্থক্য আছে। আপুনি হৰিৰ নিমিত্তে যি কাম কৰিছে, এইটো হৈছে এই কৰ্ম, নাম ধৰ্ম। সেইকাৰণে আপুনি পালনাম গাইছে, সেইকাৰণে ভাগৱতো গাইছে। এইটো মহাধৰ্মৰ দ্বাৰা আত্মকল্যাণ হৈছে। আৰু আপুনি যে দুখীয়াক সহায় কৰিছে, বস্ত্ৰ নহওক বস্ত্ৰ দিছে, ঘৰ নহওক ঘৰ দিছে, টাকা নহওক টাকা দিছে, অন্ন নহওক অন্ন দিছে, এইটো আপোনাৰ সৎকৰ্ম। সৎকৰ্মই আপোনাৰ পুণ্য হৈছে। পুণ্যই কিন্তু ঈশ্বৰক তাকে নেনে, ডাঙৰ ৰহস্য। সেইকাৰণে পুণ্যৱন্ত বহুত থাকক, তেওঁক কিন্তু এটা কথাও ক'ব, ধৰ্ম ধৰবাই লাগিব। প্ৰত্যেকৰ নিজা স্বধৰ্ম যিটো। মুছলমানে তেওঁলোকৰ ধৰ্ম থৈছে, খ্ৰীষ্টানে তেওঁলোকৰ বুদ্ধিছে, তেওঁলোকৰ জৈনে তেওঁলোকৰ, আমি হিন্দুখিনিয়ে আমাৰ ধৰণত, চবৰে প্ৰাৰ্থনা ৰীতি ৰিৱাজ বেলেগ, কিন্তু ঈশ্বৰ তাতে সদায়। কাৰণ যি ধৰ্ম যি জাতত যেনেকৈ জন্মিছোঁ, আমি সেই উপকৰণক ধৰ্মক আহিব লাগিব, ধৰ্মক ধাৰণ কৰিব লাগিব, ঈশ্বৰক ভজবাই লাগিব। বাকী পুণ্য কৰ্মৰ দ্বাৰাই কি হয়? ভাল জীৱন পায়। ভাল জীৱন মানে সুখ স্বাচ্ছন্দ্য। সুখ আৰু টকা পইচাই নেদে। কাইবাক টাকা সম্পদ দিছে, শৰীৰৰ অসুখ দিছে, সুখ ক'ত আছে তেতিয়া? অৰ্থাৎ আমাৰ ভাল জীৱন এটাৰ কাৰণে এইবিলাক এটা উপকৰণ, এইবিলাক উপাদান। যে টকাটো লাগে, কিন্তু টকা সৰ্বস্ব নহয়। টকাটো দৰকাৰ, টকাটো সৰ্বস্ব নহয়। কিন্তু আজিকালিৰ ব্যক্তিমুখী চিন্তা ইমান যাই পাইছে, টকাই ভগৱান বুলি কোৱা আৰম্ভ কৰি দিছে মানুহে। মানি ইজ গড ইংৰাজীত কৈ ফুৰে, ডাইৰেক্ট কয় ডাঙৰ মানুহ কিছুমানে, টকাই ভগৱান, কাৰণ টকাৰ দ্বাৰাই চব কিনিব পাৰি বুলি কয়। এনেকৈ ক'ব, ভকতো ক'ব, আয়ুধিকো ক'ব, এই তোহা ক'ব 200 ডেংবলি দিছোঁ, এতিয়া চপৰতে মোৰ তাতে আটা পাৰবি, টাকাই দিয়ে কিনিব পাৰলো না নাই? এনে গপচ আৰম্ভ হৈছে, কিন্তু এইটো নহয়। পুণ্যই যে মানুহটোক নটৰে ক'ত কৈছে আমাক, মই কোৱা নহয়, আৰু কালি কৈ ফুৰিব বোলে অপুই কৈছে আমাক এনেকৈ নহয়, শাস্ত্ৰই কৈছে বুলি ক'ব। কিয়? ভোগভুঞ্জি পুণ্য কৰা হয় স্বামীৰাময়ে, গাইছে না তাতে? কেৱল শব্দটো কৈছোঁ মই। প্ৰহ্লাদক উপদেশ দিছে। প্ৰহ্লাদে কৈছে আপোনাৰ এই ভয়ংকৰ ৰূপ দেখি মোৰ অলপো ভয় লগা নাই, কিন্তু মোৰ প্ৰতিটো মুহূৰ্তত মোৰ কলজা কঁপি থাকে। কিয়? সংসাৰৰ দুখ নিকাৰ দেখি, জড়বন্ধনত আবদ্ধ হৈ থকা প্ৰাণীবিলাকৰ মুখত দেখিবলৈ চাই মই বৰ দুখত ভোগোঁ। হে প্ৰভু, মোৰ আপুনি নিবেদন শুনি স্তম্ভত বেগত হৈছে, ইমান কৰোণাময়। এটা কাম কৰক, পৃথিৱীত মোৰ থকাৰ অলপ আগ্ৰহ নাই প্ৰভু, মোক লগত লৈ যাওক, মই ইয়াত নাথাকোঁ। নহয়, প্ৰহ্লাদ 5 বছৰ চলিটোৰ আবেদন। তেতিয়া কি কৈছে? প্ৰহ্লাদৰ পুণ্য আছে অজস্ৰ। সেইকাৰণে কৈছে কিমান হাজাৰ, 16,000 বছৰ তেওঁ ৰাজত্ব কৰিব লগা হৈছে প্ৰহ্লাদে। তাৰে পাছতো আৰু বিৰোচনৰ লগতো, তাৰে পাছত বলিৰ লগতো সুতলপুৰী জীৱ জানাই।
পুণ্যৰ ফলত কি পায়? ভাল জীৱন পায়। নাতি নটকা পৰ্যন্ত ধৰ্মিষ্ঠ পাইছে পুণ্যৰ ফলত। সেইকাৰণে আমাৰ ঈৰ্ষা হ'লে নহ'ব। আমকাকাৰ চলিটো চাকৰি পাইছে, আমকাকাৰ নাতি পুতি গোটেই ভাল নাপায় ক'ব। তেওঁ লৈ আহিছে পুণ্যৱন্ত, সেইকাৰণে তেওঁৰ জীৱনত চাকৰি চাকৰ নকৰ ঘৰ বাৰী, ধুনীয়া বোৱাৰী, ধুনীয়া সৎপুৰুষ, ধুনীয়া ল'ৰা ছোৱালীবিলাক, নাতি পুতিবিলাক চব সংস্কাৰী। কিয়? তেওঁৰ জীৱনত সাজি আনিছে পুণ্যৱন্ত। আৰু আমি যিবিলাকে পাপ আচৰণ কৰি আহিছোঁ, আমাৰ দুখ দৈন্যতা, শৰীৰৰ বিকাৰ বিভিন্ন, মন অসংযত। গতিকে এই পাপ পুণ্যৰ জৰিয়াৰ কাৰণে আমি বন্দিত্ব লৈ বাৰ বাৰ জন্ম আৰু মৰোঁ। সেইকাৰণে পুণ্যৰ কৰ্ম নিশ্চয় কৰিম আমি, কিন্তু হৰি ভজনা অৱশ্যম্ভাৱী লাগিবই। হৰিক নভজাকে কোনো আত্মা মুক্ত নহয়। আৰু তুমি যি সৎকৰ্ম কৰিবা ইয়াৰ ফল পুণ্যৰূপে পাবা, পুণ্যৰ ফল ভাল জীৱন পাবা। নহয়, এইটো তফাত, এইটো কথা বুজাই দিব। সেইকাৰণে ভোগভুঞ্জি পুণ্য কৰা হয়, পুণ্য থকাক লগিও ঈশ্বৰে লৈ যাব নোৱাৰে। পুণ্যটো ক্ষয়ংকাৰ বস্তু, এটা ক্ষয় কৰিব লাগিব। পাপটোত যেনেকৈ আমি মানে নৰকত ডুবি ডুবি মৰিম, ৰৌ নৰকক যাম, শাস্তি ভোগ কৰিম। গাধৰ ওপৰত চাবুক চলে আছে যে গাধটোৰ এনেই জন্ম নেকি, পাপ আছে। যাৰ কাৰণে আজি মালিকে গাড়ীৰ কুণ্ডাও দিছে, গাছৰ কুণ্ডা আৰু কোবেও দিছে। নুবুলবিধ হৈ গাড়ী টানি নিব লাগিব। আৰু সেই চাবুক আমাৰ পিঠিতো চলি আছে, সংসাৰৰ চাবুক। গতিকে আমি প্ৰত্যেকেই সেই ব্যৱস্থাটোত যাব লাগে, যাতে ভাগৱত দৰ্শনৰ পৰা তেওঁক যাই লগ পাওঁ। পুণ্যৱন্ত হ'ম, কিন্তু প্ৰথম চৰ্ত আমাৰ কিন্তু ধৰ্মৱন্ত হ'ব লাগিব, ধৰ্ম ধৰিব লাগিব। আৰু আতপৰে যিটো জ্ঞান কহা সত্য জানি, আমি হবে আছো তাক ব্যৱহাৰ মানি। নেদেখিব যিটো জ্ঞান চক্ষুৰ গোচৰে, কেন মতে সিটো জ্ঞান সত্য বুলি ধৰে। যি জ্ঞান সত্য বুলি ধৰা নাই, আমাৰ এইকাৰণে চকুত আমাৰ চাদৰ থাকে নহয়, এই চকুৰ চাদৰৰ কাৰণে আমি সত্য সত্য যেন নেদেখোঁ। শুনাটো আৰু দেখাটো সত্য নহ'ব পাৰে। চাব, আমি দেখি অহা কথাটো সত্য নহ'ব পাৰে। কিমান ডাঙৰ ঘটনা ধৰি আছে। যেনেকৈ আমি ৰাতি দেখা সেই ৰছীডাল সিদিনাও কৈছিলোঁ, ৰছীডালৰ সাপ বুলি তীৰ ভঙি আটাও বাল্লোঁ, যাই দুটাই কোব লাগো, যাইতে উঠে সাপডাল বুলি ভাবোঁ, ফনা ধৰি ধৰি উঠে ভাই, পুৱা যদি তাক চাওঁ ৰছী সিডাল। আৰু যেতিয়া জ্ঞান আমাৰ পৰ্যাপ্ত হ'ব, তেতিয়া সত্য অসত্যৰ প্ৰভেদ যেতিয়া জানিম, তেতিয়াহে আমাৰ জীৱন ঠিকে থাকিব। এতিয়া আমি অসত্যত বেছিকৈ আছোঁ, কাৰণ সত্যৰ প্ৰভাৱ নাই। সেইকাৰণে জ্ঞানৰূপী বন্তি গছি জ্বলাই আমাৰ। এই বন্তি গছিৰ অৰ্থ জ্ঞানৰ প্ৰতীক। বন্তি গছি যেনেকৈ ফৰকাল কৰিব, অন্ধকাৰ বিনাশ কৰিব, আমাৰ জ্ঞান উপলব্ধি হয়। কৃষ্ণময় জ্ঞান যেতিয়া হৃদয়ত স্থাপিত হ'ব, তেনেহ'লে মোৰ হৃদয়ৰ অন্ধকাৰবিলাক শেষ হ'ব। মই মোৰ বোলা ভাৱবিলাক কমি যাব, অহংকাৰবিলাক দমন হ'ব, সিজনা ইজনাৰ লগত মই মিলা প্ৰীতি চলাম, মোৰ অন্তৰৰ মলবিলাক নাশ হ'ব। আৰু যেতিয়ালৈকে এই প্ৰদীপ প্ৰজ্বলিত নহয়, তেতিয়া অন্ধকাৰে আমাক গ্ৰাস কৰি খাব। আৰু অচ্যুতৰ কিংকৰ সি হ'ব ভৈল প্ৰায়, তাৰা হবে শিক্ষা দে প্ৰাণীক সদায়। সেই উপদেশে মাধৱৰ সেৱা কৰি, পৰম গতিক পাৱে পাতে কহং হৰি। যি গুৰু শিক্ষা দান কৰে, সেইকাৰণে সৎগুৰু জীৱনত লাভ পোৱাটো ঈশ্বৰৰ কৃপা। ঈশ্বৰৰ মহাকৃপা আছে কাৰণে শুকদেৱক পৰীক্ষিতে লগ পাইছে, ব্যাসে নাৰদক পাইছে, আৰু আমাৰ নিচিনা অন্ধলা অসমীয়া জাতিয়ে কিন্তু শংকৰ গুৰুৰূপে পাইছোঁ। যি গুৰু পৃথিৱীৰ ভিতৰত, বিশ্বৰ ভিতৰত মহিয়ান কৰা ব্যক্তিত্ব। গতিকে সেই গুৰুত ত্যাগ কৰি যিসকলে আৰু অন্য গুৰুৰ সন্ধানত ঘূৰি আছে, তেওঁৰ সমান দুৰ্ভগীয়া জীৱনত কোন হ'ব? গতিকে গুৰুৰ কথা অহাৰ লগে লগে তেওঁৰ কথাই স্মৰণ হ'ব লাগিব। তেতিয়া আমাৰ অসমীয়া জাতিটো তৰিব, জাতিগতভাৱে আমি তৰি যাম। আৰু সেই মাৰ্গ দৰ্শন সেইবিলাক বস্তু আমাৰ মাজত তেওঁ দিছে। একলাই ধৰ্মীয় দিশেদি নহয়, একলাই শাস্ত্ৰীয় বিষয়েদি নহয়, তেওঁৰ গান বাজানাৰ পৰা, নৃত্যৰ পৰা, নিজে এজন কলাত্মক নৃত্য বিশাৰদ, নাট্যকাৰ, গীতৰ শিল্পী, বায়ন শিল্পী, নিজে বায়ন ৰচনা কৰিছে, খোল তাল আদি কৰি। গতিকে সিজনাৰ নিচিনা সৰ্বগুণাকাৰ ধৰ্মগুৰু কোনো বিশ্বত নাপাওঁ। বিশ্ব ইতিহাসত আৰু বিৰল, নিজৰ গুৰুৱে যাৰ ওচৰত শৰণ ল'ব লগা হৈছে, বিশ্ব ইতিহাসত কোনো নাই। শংকৰ গুৰুৰ ওচৰত
নিজৰ শিক্ষাগুৰু মহেন্দ্ৰ মণ্ডলে শৰণ শিক্ষা কৰিছে। এই আমাৰ গুৰু আসনৰ ব্যৱস্থা কৰিব আহিল শংকৰ গুৰুৰ কাৰণে আহিল। যেতিয়া তোতে প্ৰথম 18জন চিহ্নযাত্ৰা নাটক কৰি দিয়াৰ পাছত নেক্সট দিনা সিদিনা ৰাতি আবেদন কৰিছে, তুমি কিন্তু আমাক পাও চাব নোৱাৰা, বহুদিনাৰ পৰা খুজি আছিল। আমি চব তিয়াই থৈ দিছোঁ, মুখটোক আদি কৰি অন্ন জল বস্তু চব তিয়াই ৰাখি থৈ দিছোঁ, কালি ৰাতিপুৱাতে শৰণ ল'ম আমি। আৰু শংকৰ গুৰুজনাই যাই গোপী উদ্ধৱ সংবাদ গোটেই ৰাতিৰ ভিতৰত সমাপন কৰে গ্ৰন্থখন। গোপী উদ্ধৱ সংবাদ প্ৰথম থাপনাত থৈ তেওঁ শৰণ দিয়ে। 12জন ব্ৰাহ্মণ 6জন অব্ৰাহ্মণ প্ৰথমবাৰত শৰণতে 18জন। তাতে গুৰু আছে স্বয়ং নিজৰ শিক্ষাগুৰু মহেন্দ্ৰ মণ্ডলী, তেওঁ ব্ৰাহ্মণকো শৰণ দিয়ন্তা। সিজনায়ো শংকৰদেৱৰ ওচৰত শৰণ ল'লা। আৰু তেওঁ থাপনা পাতা তেতিয়াৰ পৰা কঁঠাল কাঠৰ পাছে সিংহাসন কাটি শংকৰে সাজিলা সিংহাসন পৰিপাতি। গুৰু আসন কিহেদি তৈয়াৰ হয়? কঁঠাল কাঠৰ। গতিকে আনতে অলপ সাৱধান হৈ আনিব লাগে। কঁঠাল কাঠৰ পালি ভাল, আজিকালি গামেৰিৰ বনে দেই, কিন্তু কঁঠাল কাঠৰ যদি পায় বৰ ভাল কথা। কাৰণ গুৰুজনাই অৱশ্যে সেইটো সুলভ আছিল সেই টাইমত, আৰু আমাৰ মানে পৰিৱেশৰ লগত যিখিনি মিলা বস্তু তেওঁ সেইখিনি ব্যৱহাৰ কৰিছিল। গতিকে কঁঠাল কাঠৰ পাছে সিংহাসন কাটি শংকৰে সাজিলা সিংহাসন পৰিপাতি। সিংহাসনৰ ওপৰে আমহি ঘৰ দিলা। এই ঘৰটোৰ নাম আমহি ঘৰ। এই ওপৰত যে দিছোঁ 7 খলপা 3 খলপা 5 খলপীয়া যি কৰে সেইটো সত্ৰমতে আহে, নামঘৰ মতে হয়। এতিয়া তাৰে সেই ঘৰটোক কয় আমহি ঘৰ। সিংহাসনৰ ওপৰে আমহি ঘৰ দিলা, তাহাঁত শাস্ত্ৰত হৈয়া বস্ত্ৰে আশ্ৰা দিলা। সন্তাৱলী গ্ৰন্থত বৰ্ণনা দিছে এইবিলাক। বস্ত্ৰ আচ্ছাদন কৰি কিয় আমি দিব লাগে? বোলে তাতে শাস্ত্ৰত হৈ বস্ত্ৰ আচ্ছাদন শংকৰ গুৰুজনাই দি দিছে। এই দৰ্শন। তাৰ পাছত আমাৰ শৰণ প্ৰথাই এইবিলাকো চলি আছে। আমাৰ বাপজনায়ো দিয়ে, অধিকাৰবিলাকে শৰণ দিয়ে। কিছুমানৰ ডাইৰেক্ট বংশগত অধিকাৰ আছে শৰণ গুৰু, কিন্তু শৰণাপন্ন কাৰ ওচৰত লৈছোঁ, কি নাম শিকে দিছে মনত কৰক, মনত ৰাখক সদায়। এই আত্মাটোৰ সেইদিনাই কাম আপুনি কৰিছে, আপনার সিদিনা চবে দ্বিজ হৈছোঁ। দ্বিজ মানে দ্বি জন্মা। যোনদিনাই শৰণাপন্ন হৈছোঁ ঈশ্বৰৰ ওচৰত, থৈ কাৰি কিন্তু হৈছোঁ, বহুতে হৈছোঁ। ইয়াতে বোধহয় শৰণ নহয় মানুহ ইয়াতে কমেই আছে। শৰণৰ অৰ্থটো বুজি পাব। যদি শৰণ বচন ৰখা নাই, শৰণ ভ্ৰষ্ট হৈছে। আপুনি আৰু সেই পৰ্যবেক্ষিত হৈছে তলত। শৰণ ভ্ৰষ্ট হ'লে তাক বেবিচাৰ ভক্তি নাম দিছে গুৰুজনাই, মাধৱ গুৰুজনাই। ভক্তি হইব বেবিচাৰ, বেবিচাৰ যাতে নহয়। আৰু যাৰ যাৰ শৰণ ভ্ৰষ্ট হৈছে নিজে নিজে অনুভৱ কৰিছে, এতিয়া মই এইটো কাম কৰিছোঁ, তেনেধৰণে শৰণ ভ্ৰষ্ট হৈছে, সিজনা গুৰুৰ ওচৰত কান্দি কাটি আৰু শৰণাপন্ন হওক। শৰণ বাক্য আৰু একবাৰ তেওঁ দিয়ক, তেহে আপোনাৰ কল্যাণ হ'ব, নহ'লে ৰক্ষা নাই। এই আত্মাটোক যদি তেওঁৰ ওচৰত নিবা লাগে, সুদৃঢ় বিশ্বাসে বুকে শৰণ লৈও আমাৰ। যদি বিশ্বাসক মানে মনেদি ভজো ঈশ্বৰকে, কিন্তু নানানটা দেৱতাক অৰ্চন কৰি আছোঁ, দেহে আৰু নানানটা কথা বিচাৰে, তেনেহ'লে আমাৰ শৰণ ভ্ৰষ্ট হৈ আছে। শৰণ ভ্ৰষ্ট পুৰুষ মানে আত্মাবিলাক কেতিয়াও মুক্ত নহয়। গতিকে শৰণ হৈছোঁ এটা দিন, আৰু মই কেৱল মাছ মাংস খাইছোঁ, ৰান্ধি দিছে, বোৱাৰী শৰণ কৰে দিয়াৰ দিনাই খাই লৈ কেৱল আনন্দ কৰি আছোঁ, ইয়াক শৰণ নকৰি শৰণৰ অৰ্থ বুজক, শৰণ গুৰুৰ ওচৰত বহক। ইজনায়ো শৰণ ল'ব যাই আছে কপিলদেৱৰ ওচৰত। এৰাম পিষ্টা পিখনৰ আদি কইলা যত কথা, সবে বিপৰত কৰি দেখো হহৰ বথা। হওঁ মই নৰদেৱ হেন অহংকাৰ, তুমি হেন সাধুকো কৰিল তিৰস্কাৰ। মোৰ কি অহংকাৰ ভাৱ চুই আছে। মই নৰদেৱ লৈ আহি মই কি হৈ আছিলোঁ? নৰদেৱ। এই গোটেই প্ৰজাবালক হৈ আছিলোঁ মই, ইয়াৰে ৰাজা। কিমান অহংকাৰ! তেওঁৰ ভেম ভাঙি গেল, ৰঘুগণ ৰাজাৰ ভেম ভাঙি গেল এওঁৰ তত্ত্ব কথাত। অতদিনে মই মোৰ ৰাজ্যৰ ৰাজা বুলি ভাবি আছোঁ, মই শাসনভাৰ কৰি আছিলোঁ। এইবিলাকতো নাপায়। কাৰ ওচৰত কাই শাসন কৰিব? আৰু মোৰ দেখোন অস্তিত্ব নাই। কালি দেখোন মই ম্ৰিয়মান মানুহ, মই মৰিম, মোৰ ইয়াতে কাই নাম ল'ব? মোকতো দৰকাৰ নাই। কিন্তু কিবিলাক ৰাজাৰ নাম মনত ৰৈ আছে, যিবিলাকে ঈশ্বৰৰ কৰ্ম কৰি গৈছে। ৰাম ৰাজ্য পাতাৰ কথা কওঁ, সেই ৰাজ্য সেই ৰাজাবিলাক মহিয়ান, যাই ঈশ্বৰৰ নামত দহতাৰ কল্যাণ সেইটো কাম কৰি গৈছে, তেওঁলোকৰ নাম আমি কিন্তু বুৰঞ্জীৰ পাতত, ইতিহাসৰ পাতত ধুনীয়াকৈ দেখিম। আৰু কালান্তক যিবিলাক আছে তেওঁলোকৰো নাম লওঁ।
তেওঁলোক কি সুখ্যাতি আৰু কুখ্যাতি সুখ্যাতি সহকাৰে ভালজনৰ নাম ল'ম, কুখ্যাতি আহৰণ কৰাবিলাকৰ বয়া ঘৃণাই দি নাম ল'ম। দুফালে বিখ্যাত, একজনক সুখ্যাত কয়, একজনক কুখ্যাত কয়। কুখ্যাত মানে বেয়াই দি বিখ্যাত আৰু ভালে দি বিখ্যাত হ'লে সুখ্যাত। গতিকে সেই সুখ্যাতি লাভ কৰন্তা ৰাজন, মহাৰাজন, ঋষি, গন্ধৰ্ব, চাৰণ এই জন্মবিলাক তেওঁলোকৰ ঈশ্বৰংশী হৈ আহে। সেইকাৰণে নৰে নৰোত্তম, নৰোত্তমে নাৰায়ণ এই পৃথিৱী। স্বৰ্গ বুলি কোনো যাত্ৰা নাই, স্বৰ্গ সুখ ইয়াতেও পৰমানন্দ সুখ খাইব পাই আছে। তেওঁৰ কাৰণে সত্য যুগ, তেওঁৰ কাৰণে কোনো কলি যুগে ধৰা নাই, কাৰণ তেওঁৰ বিচাৰ ধাৰা চিন্তা চব সেইদিনাৰ দিনৰ কাৰণে। তেওঁৰ শৰীৰে তেওঁক পীড়া কৰা নাই, দেহক মই বুলি যাই ভাবি আছে তেওঁহে মৰছে গৰ্ব অহংকাৰত। মাধৱদেৱে বৰগীতে দি দিছে, দেহক মই বুলি চিন্তা কৰ মতি নাখা, মোকে ইবাৰ কৰোণা কৰা নাৰায়ণ, কৰোণা সাগৰ স্বামী। এই কৰোণা সাগৰ এটা বিন্দু যদি মোক কৰোণা আপুনি দেই, তেনেহ'লে মোৰ জীৱন ধন্য হৈ যাব। এক বিন্দু, কাৰণ তেওঁ কৰোণাৰ সাগৰ, তাৰে পৰা এটা মাত্ৰ বিন্দু আমাৰ জীৱনত যদি ছটিয়াই দেই, আমাৰ ধন্য ধন্য হৈ উঠিব জীৱন। তেওঁ কিন্তু সাগৰ সদৃশ, যাৰ পাৰাপাৰ নাই কৰোণাৰ, সিজনাৰ ওচৰত এক বিন্দু। তজু পাৰলকে মাগহ এক বিন্দু, তোমাৰ এক বিন্দু কেৱল কৰোণা, এক বিন্দু পদৰ এজ মাগিয়ে তেওঁ সেৱা লৈছে মাধৱ গুৰুজনাই। এবাব আবে মোক কৃপা দৃষ্টি কৰি চাহিয়ক, মহন্তৰ এবহেলা পাতে কগুচ, মহাজন হবে সহি থাকে অপৰাধ, নকৰে প্ৰাণীক এককালে বিসংবাদ। এতিয়া তেওঁ নতুনকৈ এটা সৃজন কৰি যে আপুনিতো মহন্ত, মইহে কালান্তক বদমাছ আছিলোঁ, মই নৰাধম আছিল, মই নৰদেৱ বুলি ভাবি আছোঁ নৰাধম হৈ, মই মানুহৰ দোলাভাৰীত মানুহৰ দ্বাৰাই মই টানি লৈ আৰাম খাই ঘূৰি আছিলোঁ, তোমাৰ দ্বাৰাই মোৰ চকুমেল যেনেকৈ খাইছে, তুমি কৰোণা সাগৰ। আৰু কোনো মহন্তই, কোনো সন্তই, মহাজনে অপৰাধ কাৰো ধৰি নাথাকে। আইসকল বাপসকলো এইটো কথা মনত ৰাখোঁ, যদি কাইবে নিজৰ অপৰাধ স্বীকাৰ কৰি আপোনাৰ ওচৰত সেৱা পাণিপাত কৰিছে, তেনেহ'লে তেওঁ আপুনি মাৰ্জনা কৰি দিয়ক। ভকতৰ বৈষ্ণৱৰ ক্ষমা ভূষণ, সাতখন মাপ কৰি দিয়ে। আৰু ভাৰতবৰ্ষৰ সেইটোৱে সংস্কাৰ। সেইকাৰণে কত কত যুদ্ধবন্দী কটকৰ পৰা পলাই পত্তং আহি ভাৰতবৰ্ষত বাহা সাজে। বহুতে পাইছে না, কেইটামানে ৰাগ কৰে, কি হ'ল আহাক জাগা দিব লাগে। বাধ্য, ভাৰতবৰ্ষৰ সংস্কাৰ এনেকুৱা। আনকি কলি কহ স্বয়ং পৰীক্ষিতে বাহা দিব লগা হৈছে। কলি বয়া বুলি জনাৰ পাছতো চব বয়া তাৰ, কিন্তু এটা ভাল গুণ কি, কলিত কেৱল ৰাম নাম লোৱা মানুহৰ গুৰি চাপ্পা নৰে। কলিক কৈছে যদি ৰাম নামটোতে উচ্চাৰণ হয়, তাৰ ওচৰ পাজৰো নাযাবি, একদম তোৰ কাৰণে ভয়ংকৰ ঠাই, তাতে তোক একদম মাৰি পিটি শেষ কৰি পেলাব, য'ত হৰিৰ নামৰ আৱাজ চলি থাকে। কলি নিগ্ৰহ ক'ত ক'ত ঠাই দিছে, সনাত দিছে, কিন্তু সনাত দিয়া বুলি নক'ব, নহ'লে ইথানে গোটেই কাণৰ হাতত চিন লৈ পাব গোটেই কাইবা ভাবুক হৈ। সনাত যিবিলাক সনা আক্ৰোশমূলক, প্ৰৰোচিত, বেলেগৰ পৰা টানি দুনি আনি মই মোৰ কৰি লৈছোঁ, বেলেগৰ দ্বাৰাই হাৰাছমেণ্ট কৰি আনি লোৱা সম্পত্তিবিলাকত কলি বাস কৰে। আপুনি সৎ পন্থাইদি উপাৰ্জন কৰা পইচা বা সনাৰ মাজত কলি নাথাকে। কি কলিত আছে, যাক অসৎ প্ৰথাৰে মই সেই সম্পত্তিৰ পাহাৰ বহিছোঁ, তাতে কলি। সনাত আছে কাৰণে সেই সোণা খচিত, হীৰা খচিত মুকুটটো পিন্দাৰ ফলত তাতে কলি আহি লম্বিব আছে। ৰাজাই দিয়া জেগাতে নিজে আহি কলিয়ে শুনছে। গতিকে সোণা বয়া নহয়, কিন্তু সোণা যদি বেলেগক দিগদাৰ কৰি আনা, সেইটো দিগদাৰ কৰি অনা আছিল না। জৰাখণ্ডৰ মুকুট আছিল, জৰাখণ্ডৰ পুত্ৰই বিচাৰিছিল মোৰ ৰাজ্য লৈ যাওক আপুনি, কিন্তু মোক দেউতাৰ চানেকি মুকুটটো দি যাওক। ভীমে কিন্তু কৈছে ইমান সুন্দৰ মুকুট পৃথিৱী জয় কৰি খুজছোঁ, ক'তো দেখা নাই, তোক আমিতো ৰাজ্য নিবা অহা নাই, তই ৰাজা হৈ খাই থাক, কিন্তু মুকুটটো নেদোঁ, মিউজিয়ামত থ'ম, সংগ্ৰহালয় থাকে তাতে থ'ম, আমি ইমান যে যুদ্ধ জয় কৰিছোঁ। এই সিদিনা এই মুকুটটো ৰাজাই পিন্ধি গৈছে। গতিকে এই যে মানুহৰ আশা আকাংক্ষা লগ হৈ থাকিল, তাতে কলি লম্বিবা পালা।
এবা কৰে অৱহেলা যদি হেন মহন্ত তাক সম্বাৰতে যে তাকে হত কৰিবে ক আচক আনৰ কথা মহেশ সমান আতিতে জৱন্ত নষ্ট হৱে বিদ্যমান। এই মায়াৰ দ্বাৰাই পিষ্ট হৈ স্বয়ং শিৱৰে কিমান লতি ঘটি যে কৈ আছে যে মই শুদ্ধ কায়া কৰি আছোঁ, মায়াক জয় কৰি মহামায়া মোৰ স্ত্ৰী আৰু মহামায়া দুৰ্গা মোৰ স্ত্ৰী, মায়াই মোক কি কৰিব পাৰে। তেওঁ কৈছে এইবিলাক বিষ্ণু মায়া, মায়াতে কুৎসিত আৰু নাৰায়ণ তাতে আৰু নাৰী মায়া হৈছোঁ মই, বিষ্ণুৰ বিভিন্ন অংশ হৈছোঁ, তুমি চাৱা সেৱা কৰা, তুমি বন্ধন কৰা, মই দেখম তোমাক আৰু ঋতুত যদি লাগে, কিন্তু তুমি নাৰী মায়াটো কিয় বিচৰিলাহে? এইবিলাক মহন্তৰ কাম নহয়, তুমি সমান বৈষ্ণৱ। শিৱক বুজাই আছে। নাৰদে আহি ফুচৰ ফুচৰ লগাইছে না, আপুনি দেখা নাপালা? চবে কিমান আনন্দ কৰিছে, যি ধুনীয়া ৰূপ প্ৰভু, তেওঁ সন্মোহন হ'ল, প্ৰভু মোক দেখুৱাব লাগে। আপুনি অমৃত দি লৈছে এই ধৰি, দেৱতাই আপোনাৰ ৰূপ চাৰিয়ে পাগল হৈ গৈছে, অমৃতে নাখলাটা হওঁ, আপুনি দেখক। তেওঁ কৈছে যে চব মায়াক কৰি কুৎসিত মায়া, নাৰী মায়া, তাতে আৰু মই ধৰছোঁ তোমাৰ নিচিনা যোগী মুনিৰ দৰকাৰ নাই। তেওঁ ক'লো যে মোক মায়াই কি কৰিব পাৰে, যাক মই মায়াক বশ কৰিয়ে দেৱাদিদেৱ মহাদেৱ যোগীৰ শ্ৰেষ্ঠ যোগী, মোক কি কৰিব, কি কৰবা নৰে। এতিয়া দেখিলা হৰিৰ মায়াই কি কৰবা নৰে, তেওঁৰ মায়াই গোটেই সন্মোহিত কৰি ৰাখছে। সেইকাৰণে গুৰুজনাই লিখছে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া শয্যা মাজে আশ্ৰয় কুমতি যায়। এতিয়া শয্যাৰ কথা আহিল, কেতিয়াবা ওলাব বেলেগ ভাগৱতীৰ লগত হ'লেও বা আমি পালেও কম, শয্যা কি শয্যাত বাস কৰি আছোঁ আপুনি চাইব। শয্যা যদি মায়া শয্যা, আমি মায়াৰ পৃথিৱীতে থাকিম। ভকতি শয্যা হ'ব লাগিব। শয্যাখন কেনে হোৱাৰ দৰকাৰ, আমি কেতিয়াবা যাম ক'ৰবাত লগ পালে। আমি কিন্তু বেছিভাগ মায়া শয্যাত, ব্ৰহ্মাই বাগাত দি আছিল বোলে মায়া শয্যাত, গতিকে আমি কেনেকৈ ভকতি শয্যা সাজিব পাৰোঁ এইটো দৰকাৰী কথা। ভকত বৈষ্ণৱ কিন্তু ভকতি শয্যাত খাদ্য হ'ব লাগে, শয়ন কৰিব লাগে। গতিকে কোশ্চেন আৰু কৰা নাই আপোনালোকে জানে। কিন্তু পণ্ডিতৰ কথা কহ প্ৰত্যেক, ইটো ব্যৱহাৰৰ কথা কহ যতে, বিবেকী পণ্ডিতে কথা বিচাৰ কৰন্তে, নেদেখে প্ৰপঞ্চে কিছু সত্য কৰি অন্তে। আৰু এই মতে গৃহ মেধি ধৰ্ম আছে মানে, বেদৰ বিহিত ৰাজা দেখা বিদ্যমানে, পাৱে তাত তত্ত্ব জ্ঞান নকৰে প্ৰকাশ, জাত কৰ্ম ফল মানে সকলে বিনাশ। বিনাশী ব্যৱস্থা, বিনাশী সম্পত্তি আহৰণ কৰি আমি চলি আছোঁ। যত দেখা ধনজন হবে বিষ্ণু মায়া নহয়। গতিকে এই যত ধন জন ঠেহ গে অভিমান এইবিলাক দেখি আছে, এইবিলাক বিষ্ণু মায়া। মায়াই বেৰি আছে কাৰণে সত্য সত্য লাগে, কিন্তু এইবিলাক অশাশ্বত, স্বচ্ছ আৰু শুদ্ধ, নিত্য বুদ্ধ, কেৱল ঈশ্বৰৰ নাম ফাটি, বাকী একোৱেই নাই, চব অনিত্য। আৰু হয় তাত নানবিধ কৰ্ম ফল ভোগ, তিনি গুণে তিনি বিধ দেহৰ সংযোগ, সত্য গুণে দেৱতাক শৰীৰ সজায়, ৰজগুণে মনুষ্যৰ দেহে লৱে ঠাই, তম গুণে পাৱে জীৱন আৰু কি শৰীৰ, গুণ মনে চলাৱে খনিকো নাহি ক্ষীৰ। তিনি গুণময় এই সংসাৰ বাসনা আমাৰ, এই দেহটোও পঞ্চভূতি দেহটো তিনি গুণময়। ত্ৰিগুণা মায়াক কৰিয়াশ্ৰয়, আত্মাত স্ৰজা যত জীৱশয়। বৈকুণ্ঠ পুৰাণত লিখিছে ত্ৰিগুণা মায়াক আশ্ৰয় কৰি তেওঁ প্ৰতিনিয়ত আমাক সংহৰণ কৰি আছে, জন্মে আছে, পালি আছে, এই ক্ৰিয়া। আৰু তাতে আমি থাকি থাকি কান্দছোও, ইয়াতে ফূৰ্তিত হাঁহিছোও, খেলা কৰি খেলাও খেলিছোঁ। এইটো কথা ৰাজনক কিন্তু ঘৰতে বুজাই দিছে যে এতিয়া আপুনি অভিনয় কৰি আছে একজন ৰজাৰ কবচ পিন্ধে, আপুনি কিন্তু মুকুটবিহীন সম্ৰাট, যি মুকুটে শোভাবৰ্ধন কৰি আপোনাৰ চক্ৰৱৰ্তী সম্ৰাটৰ অহংকাৰ লৈ বহি আছে, তাত আজি হৈছে আৰু বেলেগ আপুনি বনবাসী হৈ গুচি আহিল। কিহক লৈ আপোনাৰ শক্তি আছিল? আপুনি যে ক'লা মই নৰদেৱ, আপুনি নৰবেদ না? এই নৰদেৱ নহয় আপুনি। প্ৰত্যেক নৰে আপোনাক সেৱা কৰা নাই, কিয়? স্বাৰ্থৰ কাৰণেহে আছে। এখন ৰাজ্যত খুব
ৰামৰ নিচিনা ৰজা আছিল। তেওঁ ব্ৰত কৰি লৈছিল যে মই প্ৰজাক কাকো দুখ নিদিওঁ, মোৰ ৰাজ্যত প্ৰজা প্ৰত্যেকে সুখী সন্তোষী হ'ব লাগিব। আৰু এনেদৰে জীৱন তেওঁ অতিবাহিত কৰি আছে, প্ৰত্যেককে সমানে সুখ দুখ দি আছে। দি প্ৰত্যেকৰ জীৱন ধুনীয়া, গাঁও চহৰ নগৰ বুলি কথা নাই, তেওঁৰ ৰাজ্যত চবে শান্তি। এদিনাখন তেওঁ কথা এটা কৰি চবকে গৰু দিছে, ঘৰে ঘৰে গাখীৰ খাব পাইছে, কিবা পাইছে। তেওঁ কৰিল মই সদায় জলস্নান কৰি থাকোঁ পানীত। আজি ইমান ৰাইজক উপকাৰ কৰি থৈছোঁ, এটা সৰোবৰ খান্দিছে ডাঙৰকৈ পুখুৰী, যে এতে কেৱল গাখীৰে জমক, আৰু গাখীৰ জমে মই তাতে গাখীৰত গা ধোৱা কৰিম। কাৰণ মানুহক ইমান উপকাৰ কৰি থৈছোঁ, চবে মোক গাখীৰ দিয়ক। তেওঁ ঘোষণা কৰি দিবা দিলাক মন্ত্ৰীবৰ্গ, আৰু হাত ঢোল পিটি জানি দিলাক যে ৰাজাই তেওঁ পুখুৰী এটা খান্দিছে, পুখুৰীটোত মানে দুগ্ধ গাখীৰ আহৰণ কৰিব, তাতে তেওঁ সাঁতুৰিব। ৰাজ্যত চবে বেয়া পা নাই, প্ৰত্যেকে ভালে পাইছে। আমাৰ ৰাজা হৈ কিন্তু যজ্ঞৰ তেওঁ আমাক যিমান বস্তু দিছে আমিনো কিয় দিবা নোৱাৰিম। প্ৰত্যেকৰে মন বান্ধি কলহে কলহে গাখীৰ আনিছে নহয়। মানুহবিলাকে ভাববা ধৰিছে যাওঁতেতো গোটেই গাখীৰ লৈয়ে যাব, মই বাবে এক কলহ পানী লৈ যাম। যদি গোটেৰে গাখীৰৰ মাজত মোৰ পানী কলহ ঢালি দিওঁ, কায়ো গমেই নাপাব। নিয়তে নিয়তে আমাৰ দৰে সেই তিৰকালি চেংলেইটা গোটেই ৰাজ্যবাসীগিলা বয়া মনৰ চবে ভাবছে ৰাহুটো নিবই, মোৰ ঘুটিটো পানী নেওঁ। কিয় ভাবছে তেনেকৈ মই পানী লৈ যাওঁ, ৰাহুটো গাখীৰ নিবই। নিয়তে নিয়তে ঢালে মেনি ঢালে গোটেই পানী, গাখীৰ কায়ো নিয়া নাই। ৰাজাই পাৰত বহি থাকিল গাখীৰত স্নান কৰিম বুলি। তেতিয়া তেওঁৰ যেন গোটেই পানী ঢালিছে, তেওঁৰ চকুৰ উধাৰি হৈছে। মানুহক দি পূজা কৰি শান্তি দিবা নোৱাৰি। কি দিয়া নাই এই ৰাজ্যত মই, কিন্তু আজি মোক যেতিয়া মই খুজিছোঁ কিবা এটা, সেইটোক লৈ কিন্তু গোটেই গাখীৰ গুচি পানী লৈ আছে। গতিকে আমাৰ মনবিলাক চেঞ্জ হ'ব লাগিব, পৰিৱৰ্তন হ'বই লাগিব। নহ'লে আমি সেই অধিপতি ৰাজাটো হেনো হৈ আছোঁ, মই মোৰ সংসাৰৰ গতা কৰি লৈছোঁ, মোক ঘৰত দুখন কৰক এতিয়া নাপলি দুখ কৰোঁ, আমিও সেই তাৰিত বহি দুখ কৰা ৰাজাটো। গতিকে প্ৰথম কথা মনবিলাক ফৰকাল আৰু শুদ্ধ যদি নকৰোঁ, চবে গাখীৰ গুচি পানী লৈ আহিব। গতিকে যাতে গাখীৰ পায় আপুনি তেনে কাম কৰক। নহয় মানুহৰ এই বয়া ভাৱনা, তেওঁ সা সম্পত্তি দিলাক, চলাৰ উপায় দিলাক, মনবিলাক ভাল হোৱাৰ ব্যৱস্থা নকৰলাক। সেইকাৰণে কটু মন বয়া চিন্তাৰ দ্বাৰাই গোটেই পানী লৈ আহিছে। এবাৰ তম গুণে পাৱে জীৱন আৰু কিশোৰীৰ গুণ মন চলাৱে খনিকো নাহিৰ। এটা সত্যগুণৰ দ্বাৰাই, সত্যগুণী ব্যক্তি আমাৰ মাজতো আছে, তেওঁ সত্যগুণে ক্ৰিয়া কৰি থাকে। মই ইয়াৰে আগৰ ভাগৱতত কৈছিলোঁ, নাম ধৰ্ম বা ভাগৱতৰ পৰা উঠি যায় কাকো কিন্তু বেয়াকৈ নক'ব, কাকো আপুনি অভিশাপ নেদিব। কিয় কৈছিলোঁ যে সত্যগুণে ক্ৰিয়া কৰি থাকে। আমাৰ গোটেই দেহটোত ৩,০৩৫,০০০ নাৰী থাকে। নাৰী মানে হীৰা, উপহীৰা, ডাঙৰ ডাঙৰ ভেইন আদি কৰি ৩৫,০০০ ভেইন থাকে নাৰী। ইয়াৰে ভিতৰত হৈছে ১০৬ডাল শ্ৰেষ্ঠ নাৰী, তাৰে ভিতৰত শ্ৰেষ্ঠতৰ নাৰী ৩ডাল, ইৰা, পিংগলা আৰু এডাল কি আছিল, আচ্ছা পিংগলা, ইৰা আৰু এডালৰ নাম। অৰ্থাৎ এই গোটেই নাৰীৰ ভিতৰত ৩৫,০০০ নাৰীৰ ভিতৰত ১০৬ডাল ভাল নাৰী, সাত্বিক নাৰী, বাকীবিলাক অসাত্বিক। তাৰে ভিতৰত ১০৬ডালৰ ভিতৰত আৰু শ্ৰেষ্ঠ সাত্বিক হৈছে ৩ডাল, ৩ডালৰ ভিতৰত ১ডাল সাত্বিক, ২ডাল অসাত্বিক। ইৰা, পিংগলা আৰু একডালৰ কি আছিল মনত ৰাখিলেও ক'ব। সুষন্মা, সুষন্মা, ইৰা, পিংগলা আৰু সুষন্মা। সুষন্মা নাৰীডালহে সাত্বিক, তেওঁ ভাল বিচাৰ কৰে, ভাল চিন্তা কৰে। পূজাত খাওঁতে ৰাস্তাত বান আমি হেৰিটোক গালি পাৰিম, ঠিকাদাৰটোক মৰম মাৰাটো দেখছা, ৰাস্তাটো এনেকৈ হৈ গৈছে, কিন্তু মনটো যাৰ ভাল, এই তাহুটো ৰোলাৰ মাৰি গৈছে, কিবা হেৰি কৰিছে দেই, বাটা বৰষুণ গৈছে, কিবা গৈছে, মনটো সাত্বিকটো ক্ৰিয়া কৰি দিব। এই যে আপোনালোকে ইয়াতে বৈছে আসন লৈ,
আপোনালোকে যে নামঘৰত বহে, আপোনালোকে যে প্ৰসংগ কৰিব, এনেই বুলি নাভাবব। কিখান সাত্বিক গুণটোৱে ক্ৰিয়া কৰি থাকে, এই সুষন্মা নাৰী এক্টিভেট হৈ থাকে, সক্ৰিয়। তেতিয়া আপোনালোকে যি বিচাৰে সেই হৈ আছে। ঈশ্বৰে যি বিচাৰিলে সেই দিয়া পাব। যে কল্পতৰু বৃক্ষ কিয় কৈ আছে, তেতিয়াহ'লে আপুনি কল্পতৰু সদে যি খুজিব সেয়ে পাব, যাক যি ক'ব সেই ঘটি যাব। সুষন্মা নাৰী এক্টিভেট হৈ আছে। আৰু বহুতৰ কিয় ইয়াতে বহি থাকে কপট, এই অমুক অমুক যাওঁতে তাক ভাল শিক্ষা দিম, ইয়াতে বহি আছে। দুইফালে দুডাল আৰু বয়াকে আছে নহয় নাৰী, ইৰা আৰু পিংগলাই কপট বেগ কৰি আছে। গতিকে সিডালকটো পৰাজিত কৰিবৰ কাৰণে ৰেডি, দুডালে যুঁজে একডালৰ লগত। এনেকৈ ৩৫,০০০ যুঁজি আছে আমাৰ শৰীৰটোৰ ভিতৰত, কিন্তু একডালেহে দায়িত্ব ল'ব লাগে, সাত্বিক একডাল। সেইকাৰণে সাত্বিক পন্থাত চলা মানুহবিলাকৰ সক্ৰিয় সিডাল ৰূপে বেছিকৈ থাকে, সুষন্মা নাৰী। আৰু যাক ক্ৰিয়া এই দুডাল নাৰীয়ে বেছিকৈ কৰিছে তেওঁ অসাত্বিক, তেওঁ ৰজগুণক যাব, তমগুণক যাব। সেইকাৰণে কিছু সাত্বিকে প্ৰভাৱ বিস্তাৰ কৰা ব্যক্তিজন দেৱতুল্য। দেৱতা মানে বেলেগ নহয়, তেওঁ দেৱতুল্য। ধৈৰ্য, সহ্য, কথন ভংগী, স্বভাৱ, চৰিত্ৰ, মৃদু ভাষ্য, দেৱতাৰ দৰে তেওঁ। আৰু যিজনৰ ৰজগুণে ক্ৰিয়া কৰি আছে তেওঁ মনুষ্য। আমাৰ খাৱলৰ লিপচা যি হ'লেও আছে নহয়, ভাল লাগে, ভাল থাকবা লাগে, ভাল খাবা লাগে, ভাল পিন্ধবা লাগে, এই ৰজময় গুণবিলাক আছে। সেইকাৰণে আমি মনুষ্য। আৰু তামসিক বিধ অসুৰ শ্ৰেণীটো তামসিক। আপোনাৰ ভাল হয় বেয়া হয় মোৰ কথা চিন্তা লগা লাগে নাই, মোক লাগে মই টানি মানি আনিছোঁ, মোক লগে আপোনাক প্ৰৰোচনা কৰি আছোঁ, এইবিলাক তমগুণী। আৰু এই তিনিটা গুণে আমাক পাকচক্ৰত সংসাৰৰ মাজত মাজে মাজে ৰাখি আছে। আৰু মিছা ব্যৱহাৰ এইটো মায়াৰ নিদান, দেখিও জীৱিত যেন আছে বিদ্যমান, তাত সন্তে উপজাবে মৰণ জীৱৰ, মিছা পাপ পুণ্য ভোগ কৰে নিৰন্তৰ। অলপ আছে এইখিনি পঢ়ি দিওঁ আজি না। আৰু যাবে অনুৰাগ গণ থাকয় মনত, তাবে মিছা দুখ দিবে প্ৰাণীক হতত, যেবে মন নিৰ্গুণ অৱস্থা ভজে যায়, এতেকে প্ৰাণীৰ হৰে কুশল সদায়। যে যায় এইটো নিৰ্গুণত স্থিত হৈ নিৰ্গুণ অৱস্থাতে ঈশ্বৰক শ্ৰেষ্ঠ মানি তেওঁ সাৱলীলভাৱে নিজক শৰণাপন্ন হৈছে, তেওঁৰ সদায় কুশল হৈ গ'লে। এতেকে প্ৰাণীৰ হৱে কুশল সদায়। বিশেষত জিত জীৱ নিত্য নিৰঞ্জন, বুলি ভগৱন্ত বাসুদেৱ নাৰায়ণ, যেন ব্যাপী আছে বায়ু স্থাৱৰ জংগম, সেই মতে আছে জুৰি ব্ৰহ্মৰূপী সম। নিৰ্গুণ জ্ঞানৰ বলে মায়া দূৰ কৰি, বিষয় সংগৰ দুখ হবে পৰিহৰি। হেন এইটো আত্মতথ্য নজানে যাবত, ফুৰিবে কটাবে জীৱ পুৰ সংসাৰত। এই সংসাৰত এই জীৱবিলাক বাৰ বাৰ চলনাৰে নহ'লে ঘূৰি থাকিব লগা হয়, নিজক নিচিনি। আছে যিটো মনশত্ৰু পৰম চঞ্চল, শোক মোহ ৰাগ লোভ বৈৰতাৰ স্থল, সংসাৰৰ তাপ বলবন্ত আতিবৰ, ইহাক কাটিলে ৰাজা মন কৰা দৃঢ়। সৰুৰৰ শত্ৰুক নিজিনি আমি বাহিৰা শত্ৰুক জিনাৰ প্ৰথা যিবিলাকৰ, এইটো মনুষ্য। সেইকাৰণে মনুষ্য হৈ আমি নিজৰ শত্ৰুবিলাক, শৰীৰৰ মাজত থকা শত্ৰুবিলাকক নাশ কৰাৰ সেইটো আগবাঢ়িব লাগিব। আৰু সিজনহে জিতেন্দ্ৰিয়, তেওঁহে দিগ্বিজয় কৰিব আৰু নিজৰ শৰীৰক। আৰু আমাৰ লোভ মোহ মমতা ঈৰ্ষা অসূয়া এইবিলাক হৈছে ঘোৰ শত্ৰু। নিজৰ দেহাত পালি লৈ ফুৰোঁ আমি, কিন্তু তেওঁৰ বয়া গুণবিলাক দেখোঁ, তেওঁৰবিলাক সমালোচনা কৰোঁ, তেওঁৰবিলাক আমি নিন্দা কৰোঁ, নিজৰ শৰীৰত লৈ ফুৰোঁ। নিজৰ ভাই বন্ধু বুলি তাহাকে বুকুত খামচি লৈ আছোঁ। লোভ মোহ তৃষ্ণা আতুৰ হৈ হওক, এই তৃষ্ণাত আতুৰ হৈ আছোঁ, লোভ মোহত বন্দী হৈ। আৰু এইবিলাকক যাই জিনিব পৰা নাই, তেওঁৰ জীৱনটো নষ্ট হৈ যাব। পৰম কৃপালু যিটো গুৰু ৰূপে হৰি, তাহান চৰণ সেৱা খান্দা দান্তি ধৰি, শ্ৰৱণ কীৰ্তনে সানে সঘনে শনাই, শত্ৰুৰূপী মন কাটি ভৱ তৰা যায়। গুৰুৰ ওচৰত সেইকাৰণে যাব দিছে, গুৰুৰ শানৰূপী সদায় শান্ত কৰি থাক, ধাৰি থাক। গুৰুৰ ওচৰলৈ গেলিহে ধাৰ বাঢ়ে। গুৰু সেৱা, ঈশ্বৰ সেৱা, সন্ত সেৱা কিয় কৰিব লাগে? আমি সেৱা কিয় কৰোঁ ডাঙৰজনক? ঘৰত এই প্ৰথাবিলাক দিব, তেহে ঠিকে থাকোঁ। কাৰণ আমাৰ কলিয়ে মূৰত আচন্দ্ৰাই কৰি ঘূৰে, মূলটোক আক্ৰমণ কৰে। এই মূৰত পৰীক্ষিতৰ মূৰতে বাহাল হৈছে না, আহি গতিকে কলিয়ে আচন্দ্ৰাই কৰি মূৰত ঘূৰি থাকে। আমাৰ 6টা
শৰীৰৰ ছয় চক্ৰ চিন্তে যিটোজন তাহাৰ গুচোৱা মৃত্যু ভয় নাৰায়ণ। ছয় চক্ৰৰ দ্বাৰাই হেৰিবিলাক বন্দী, যিসকলে টিভিত দেখিছিল শক্তিমান, তাতে ছয়টা চক্ৰ ঘূৰি থকা দেখুৱাই। 7 নম্বৰ চক্ৰ আমাৰ মূৰৰ ওপৰৰ ঠাইখিনি, যিখিনি বায়ু চলি আছে, এই আকাশ, এই আকাশৰ এই ঠাইখিনি ইনফিনিটি মানে অপৰিসীম। ইয়াতে কিন্তু আচল বয়া কালকুট বিষ মাখা ৰৈ থাকে, আৰু ই যিতেনে সুবিধা পায় মোৰ মূৰত জুবুৰিয়াই ধৰি মোক মাৰিব। নাই, বয়া চিন্তাবিলাক লগে দিব, আৰু মই আপোনাক অপমান কৰিম। বয়া চিন্তাবিলাক লগে দিব, তেওঁক টকা পইচা চুৰ কৰিম। বয়া চিন্তা লগে দিব, তেওঁক মই অন্যায় কৰিম। কিন্তু এতে টিঘিল থাকে, সেইকাৰণে গুৰু সেৱা কৰিব লাগে। যেতিয়া আমি ডাঙৰৰ ওচৰত যাম, গুৰুৰ ওচৰত যাম, ঈশ্বৰৰ ওচৰত যাম, তলমূৰ কৰি সেৱা কৰোঁ, মূৰত আচন্দ্ৰাই কৰি থকা পাপৰূপী এই কলিয়ে তেতিয়া গুৰুৰ চৰণত পৰি ককবককৈ মৰে। তেওঁ ঈশ্বৰৰ নাম কৰে যে, ঈশ্বৰৰ নাম কৰে কাৰণে মোৰ গুৰুই, মোৰ পিতৃ মাতৃ, মোৰ ঈশ্বৰৰ তাতে চৰণত পৰি ককবকে সেই কলি কাল মৰে। সেইকাৰণে সেৱা কৰিব লাগে। যিমান সেৱা কৰে সিমানে চলিটো ভাল হ'ব। সেৱা কৰক, সেইকাৰণে মাক বাপেক দোমাহী তিথি আটা আইতা আছে যদি তেওঁলোকক সেৱা কৰাব, গুৰুৰূপী গোবিন্দক সেৱা কৰাব, ঈশ্বৰৰ চৰণক সেৱা কৰিব। সেৱাৰ জৰিয়তে মূৰ তল কৰাৰ লগে লগে পাপ পয়োধিবিলাক না হয়। কিমান ডাঙৰ কথা কৈ দিছে। এবাৰ আনজ্ঞান কথা আছে গ্ৰন্থত বিস্তৰে, সংক্ষেপে কহিল পদ বাহুল্য পদৰে। ইহা আমাক কেহ দোষণে দিবাহা, পূৰ্বাপৰ অৰ্থ ছয় বিচাৰিয়া চাহা। অনুৰুদ্ধদেৱে কৈছে কি শাস্ত্ৰত আৰু বহুত দীঘলকৈ দিয়া আছে, কিন্তু মই অলপ চুটি কৰি ইয়াতে আনিছোঁ, যাতে এই দোষটো মোক নধৰিব। কিন্তু যিটো দৰকাৰী কথা মই ইয়াত সদায় আনিছোঁ। বিচাৰি নপাইলে আমাক দিবা দুখ, কৰ জোৰ হবে ভূয়ো সন্তোষ। শুনা সভা সদয়িত ভাগৱত পদ, ইহাৰ শ্ৰৱণ মিলে মুকুতি সম্পদ। আৰু বিষয়ৰ ভোগ যত হবে মায়াময়, এৰিয়া ইহাৰ আশা ভূয়া পূজ্যময়। যমপুৰে যাতনা তৰিতে কৰা কাম, কহে অনুৰুদ্ধ হবে বোলা ৰাম ৰাম। বিষয়ৰ ভোগ যত হবে মায়াময়, এৰিয়া ইহাৰ আশা ভূয়া পূজ্যময়। যমপুৰে যাতনা তৰিতে কৰা কাম, কহে অনুৰুদ্ধ হবে বোলা ৰাম ৰাম। হৰি ৰাম।